Hello dear student, মই আজি তোমালোকৰ ওচৰত লৈ আনিছো চেপ্টাৰ নম্বৰ 4 ডেটা হ্যান্ডলিং। এই ডেটা হ্যান্ডলিং নতুন সিলেবাস মতে কি পঢ়িব লাগে মই কন্টেন্টত লিখি দিছো আৰু এই নতুন সিলেবাস মতে তোমালোকৰ বহুত কিনি বস্তু আগৰ মতে পঢ়িব নালাগে। এবাৰ মেইনলি তোমালোকৰ ইয়াত ফোকাস কৰিছে এই চেপ্টাৰত সাৰ্কেল গ্ৰাফ বা পাই চাৰ্ট আৰু প্ৰবাবিলিটিৰ ওপৰত। সো আমি কি পঢ়িম মই কন্টেন্টত অলপ পঢ়ি দিছো। কন্টেন্টত দিয়া আছে ইন্ট্ৰোডাকশনত আহিব তোমালোকৰ ডেটা হ্যান্ডলিং বাৰ গ্ৰাফ ডাবল বাৰ গ্ৰাফ হেবোৰ বস্তুনো কি আছিল হেতু ওপৰতো অলপমান ডিসকাস কৰিম। তাৰ পিছত আমি কেনেকৈ ড্ৰ কৰিব পাৰো পাই চাৰ্ট বা পাই চাৰ্টৰ ওপৰত কেনেকৈ কোৱেশ্চন বনিব পাৰে হেকিনি সোৱাৰ লগতে তাৰ এক্সাৰসাইজ 4.1 টো চাম। তাৰ পিছত আমি চাম চান্স এণ্ড প্ৰবাবিলিটি আৰু ইয়াত কেনেকৈ আমি আউটকাম পাম কোনটোক আমি ইভেন্ট বুলি কোৱা হয় প্ৰবাবিলিটি উলাবৰ কাৰণে আমি কি কৰিব লাগে হেতুৰ ওপৰত আমি ডিসকাস কৰিম। লগতে ৰিয়েল লাইফত কেনেকৈ প্ৰবাবিলিটি বা চান্সটো ৰিলেট হৈ থাকে হেকিনি বস্তু আমি চাম আৰু এক্সাৰসাইজ 4.2 টো তাৰ ওপৰতে কোৱেশ্চন দিয়া আছে হেকিনি আমি সলভ কৰিম। লগতে এক্সট্ৰা এমসিকিউ সদায় যেনেকৈ মই লৈ আনো তেনেকৈ লৈ আনিছো এক্সট্ৰা এমসিকিউ আমি কি কৰিম ডিসকাস কৰিম। তেন্তে আৰম্ভ কৰো ডেটা হ্যান্ডলিং মানে কি। ডেফিনেশন মতে মই পঢ়ি দিছো অলপ the information collected in all such cases in called data। ডেটা মানে ইয়াত কোৱা হৈছে যেটো আমি ইনফৰমেশন কালেক্ট কৰো কোনোবা এটা কেছৰ কাৰণে আমি যদি ইনফৰমেশন কালেক্ট কৰো তাক কোৱা হয় ডেটা। মানে কি ডেটাটো কোড ইউজ কৰে কালেক্ট কৰিনো কোড ইউজ কৰে আমি যেটো বস্তু কিবা এটা জানিবৰ কাৰণে কিবা এটা শিকিবৰ কাৰণে যেটো আমি কালেক্ট কৰো ইনফৰমেশন এটা হেতুকে আমি কি বুলি কোৱা হয় ডেটা। ইয়াত কৈ দিয়া আছে ডেটা ইজ ইউজুৱেলি কালেক্টেড ইন দা কনটেক্সট অফ সিচুৱেশন that we went to study। এটা তোমালোকে স্টাডি বুলি কলে অকল দা ইনফৰমেশন কালেক্টেড এনেকৈ পঢ়ি দিয়া এটাক আমি স্টাডি বুলি নকওঁ। কিবা এটা জানিবৰ কাৰণে কিবা এটা বুজিবৰ কাৰণে যেটো আমি ডেটা লাগে সেই ডেটাটো কালেক্ট কৰাটোকে হৈছে ইনফৰমেশন কালেক্ট কৰাটোকে কি কোৱা হৈছে ইয়াত ডেটা বুলি কোৱা হৈছে। যিকোনো বস্তু এটা আমি ম্যাথমেটিক্স এটা বস্তু পঢ়িবৰ কাৰণে ম্যাথমেটিক্স সাবজেক্টটো পঢ়িবৰ কাৰণে যেটো আমাক জ্ঞান লাগে যেটো আমাক লিখি দিয়া আছে কিতাপত সেই কিতাপৰ যেটো আমাক ইনফৰমেশন দিয়া আছে হেতু কাৰণে আমাৰ কাৰণে কি হ'ব ডেটা হ'ব। আমি ম্যাথমেটিক্স পঢ়িবৰ কাৰণে যেটো তাত লিখা আছে যেটো আমাক বুজাবৰ কাৰণে ট্ৰাই কৰা আছে সেই গুটেইখিনি হৈছে আমাৰ কি ডেটা। ওকে আৰু এটা এক্সাম্পল এনেকাও দিছো মই a teacher may like to know the average height of student in her class। এটা টিচাৰ এজনে তাৰ ষ্টুডেন্টছৰ এভাৰেজ হাইট কিমান হয় হেতু জানিবৰ কাৰণে যেটো ষ্টুডেন্টৰ হাইটটো কিমান আছে হেতু কালেক্ট কৰাটোকে ইনফৰমেশন কালেক্ট কৰাটোকে আমি কি বুলি বুজিব লাগে ডেটা বুলি বুজিব লাগে। এটা কাৰোবাৰ 5 সেন্টিমিটাৰ নহয় হাইটটো মই জাস্ট কৈছো আৰু 5 পইণ্ট কিবা এটা ফুট ওকে এনেকৈ বস্তুবোৰ আমি হাইট কেটা কালেক্ট কৰাৰ পিছতহে আমি ইয়াৰ এভাৰেজ হাইটটো উলাব পাৰিম। কিন্তু পাছত কি কৰিব লাগিব ষ্টুডেন্টৰ হাইট কিমান আছে হেতুটো জুকিব লাগিব হেতুটো ফাইন্ড আউট কৰিব লাগিব তাৰ পিছতে আমি এভাৰেজ হাইটটো উলাব পাৰিম। সেই কাৰণে যেটো বস্তু আমাক লাগে হেতুৰ কাৰণে আমি ইনফৰমেশন কালেক্ট কৰাটোকে কি বুলি কোৱা হ'ব ডেটা বুলি কোৱা হ'ব। ওকে ক্লিয়াৰ হৈছে আৰু মই কেটামান এক্সাম্পল দিয়া আছে ৰান মেড বাই বেটসম্যানছ ইন এ লাষ্ট 10 টেষ্ট মেচ। এটা বেটসম্যান এজনৰ 10টা টেষ্ট মেচৰ ইয়াত ৰান কেনেকৈ বনিছে তাৰ ইনফৰমেশন কালেক্ট কৰাটোৱে হৈছে এটা ডেটা। ওকে নেক্সট তেনেকৈ আৰু দিছে কি নাম্বাৰ অফ উইকেট টেকেন বাই বলাৰ ইন দা লাষ্ট 10 ODIs। এতিয়া বলাৰ এজনৰ 10টা ODI মেচত কিমান ক'ত উইকেট লৈছে হেতু জানিবৰ কাৰণে যেটো ইনফৰমেশন কালেক্ট কৰা হ'ব হেতু এটা ডেটা। তেনেকৈ মাৰ্কস স্কোৰ বাই দা ষ্টুডেন্ট অফ ইয়োৰ ক্লাছ ইন ম্যাথমেটিক্স ইউনিট টেষ্টত কোনে কিমান পাইছে সেই বস্তু ইনফৰমেশন কালেক্ট কৰাটোৱে হৈছে আমাৰ ডেটা। এতিয়া যদি মই ইনফৰমেশন কালেক্ট কৰি নতম তেতিয়া হলে এক্সাম দিয়াৰ পিছত কোনে কিমান পাইছে গমে নাপাবগে। সেই ইনফৰমেশন যত মই কালেক্ট কৰি তলো কোনে কিমান পাইছে কোনে কিমান হৈছে সেই কালেক্ট কৰি তোৱা এটা যেটো আমি ইনফৰমেশন হেতুকে আমি কি কোৱা হ'ব ইয়াত ডেটা বুলি কোৱা হ'ব। ওকে
তেনেকৈ আমি ডেটাটো বুজিব পাৰি যেটো আমাক দৰকাৰ যেটো আমাক জানিবৰ কাৰণে যেটো আমাক লাগে হেতুৰ কাৰণে যেটো ইনফৰমেশন কালেক্ট কৰো হে ইনফৰমেশনটোকে সিম্পলকে কি ক'ব পাৰি ডেটা ওকে তোমালোকে বুজিলা তেতিয়া হলে ডেটা কি বা ডেটা কাক কোৱা হয় দেন মই ইয়াত ডেটা ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে কেটামান গ্ৰাফ ব্যৱহাৰ কৰা হয় হে গ্ৰাফবোৰৰ কেটামান ইয়াত কিতাবত যেটো দিয়া আছে হেতু কৈ লৈছো এটা হল ফাৰ্স্ট পিক্টোগ্ৰাফ এটা পিক্টোগ্ৰাফৰ দ্বাৰা কেতিয়াবা ৰিপ্ৰেজেন্ট কৰা হয় ডেটা এটা তেতিয়া হলে পিক্টোগ্ৰাফটোৰ ডেফিনেশন কি হয় পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন অফ ডাটা ইউজিং সিম্বলস যেটো সিম্বল ইউজ কৰি যদি ডেটা এটাক আমি ৰিপ্ৰেজেন্ট কৰো তেতিয়া হলে তাক পিক্টোগ্ৰাফ বুলি কোৱা হয় যেনে ইয়াত কেনেকৈ দিছে এটা কাৰ কোম্পানীয়ে ইমানটো বুজিলোৱা এটা কাৰ কোম্পানীয়ে জুলাই মাহত কিমান কাৰ ম্যানুফ্যাকচাৰ কৰিছে তাত বা প্ৰডাক্ট কৰিছে এটো পিকচাৰ দি ড্ৰ কৰিছে আগষ্ট মাহত কিমান ড্ৰ কৰি দিছে সেপ্টেম্বৰ মাহতো তেনেকৈ ড্ৰ কৰি দিছে ওপৰ লিখি দিয়া আছে যেটো আমাৰ এটা কাৰৰ ইকুৱেল টু 100 কাৰ বুলি দিয়া আছে মানে এটা কাৰৰ সিম্বল এটাই কেটা কাৰৰ সমান বুজায় 100 কাৰ তেতিয়া হলে তো ইয়াত তোমালোকৰ দুটা কাৰ সম্পূৰ্ণকে আছে মানে 200 হ'ব ইয়াত হাফ দিয়া আছে ইয়াত বুজাইছে যে হাফ যদি দিয়া আছে তেতিয়া হলে 100 ৰ হাফ হ'ব মানে 100 ৰ হাফ মানে 50 তেতিয়া হলে এই কোণত আমাৰ কিমান টোটাল বনিব 250 ইয়াত লিখিও দিয়া আছে এনেকৈ আমাক ডেটা যেটো আমি সিম্বলৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় তাৰ আমি পিক্টোগ্ৰাফ বুলি কোৱা হয় ওকে আৰু নেক্সটটো দিয়া আছে তিনিটা কাৰ দেখুৱা দিয়া হৈছে আগষ্ট মাহত কিমান প্ৰডাক্ট হৈছে তিনিটা কাৰ প্ৰডাক্ট হৈছে মানে তিনিটা কাৰ মানে এটা এককে মানে কেটা কাৰ প্ৰডাক্ট হৈছে জুলাই আগষ্ট মাহত 300 কাৰ প্ৰডাক্ট হৈছে তেনেকৈ কোৱেশ্চনটো ইয়াত দিয়া আছে যে তেতিয়া হলে সেপ্টেম্বৰ মাহত কিমান প্ৰডাক্ট হৈছে 4টা কাৰ আছে এটাত এককে কাৰ সিম্বলটো বুজায় তেতিয়া হলে 4টা কাৰত 100 কাৰ প্ৰডাক্ট কৰা বুজাইছে ওকে বুজি পাইছে এটো তাৰ পিছত কোৱেশ্চন দিয়া আছে হে কোৱেশ্চনবোৰ এতিয়া যেটো আমি ডিসকাস কৰিলো তাৰ পৰাই তোমালোকে কৰিব পাৰিবা হাউ মেনি কাৰ্স ওয়াৰ প্ৰডিউসড ইন দা মন্থ অফ জুলাই মাহত কিমান প্ৰডিউস কৰিছে লিখিয়ে দিয়া আছে হয়নে তেনেকৈ ডেটা এটাৰ পৰা আমি বা ইনফৰমেশন এটাৰ পৰা যেটো এনসাৰ আমি জানিব পাৰি হেতুকে আমি ডেটা তেনেকৈ আমি ডেটা ৰিপ্ৰেজেন্ট কৰা বুজায় ওকে বুজিব পাৰিছা নেক্সট আছে বাৰ গ্ৰাফ এটা বাৰ গ্ৰাফ মানে কি হেতু বুজিলোৱা বাৰ গ্ৰাফ মানে এ ডিসপ্লে অফ ইনফৰমেশন ইউজিং বাৰ অফ ইউনিফৰ্ম ওয়াইড দেয়াৰ হাইট বিং প্ৰপৰ্শনেল টু দা ৰেসপেক্টিভ ভ্যালু এতিয়া এটা ভ্যালুৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ বাৰ ইউজ কৰি এনেকৈ ডিসপ্লে কৰা যেটো গ্ৰাফ হেতুক আমি কি বুলি বুজিব লাগে এটা বাৰ গ্ৰাফ বুলি বুজিব লাগে আৰু এই বাৰ গ্ৰাফটো সবৰ যেটো ইয়াত ওয়াইড আছে হেকিনি কি হ'ব লাগে সেম হ'ব লাগে যেটো বহল আছে হেতু কি হ'ব লাগিব সেম হ'ব লাগিব লগতে যেটো গেপস আছে এই গেপসটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব সেম হ'ব লাগিব এটা বাৰ গ্ৰাফত ওকে ইয়াত কেনেকৈ দেখুৱা হৈছে ইয়াত 2000 তাৰ টু পৰৰ ভিতৰত কিমান ষ্টুডেন্ট ক্লাস 8 ষ্টুডেন্ট আছিল হেতু বুজোৱা হৈছে ইয়াত যেটো হাইট আছে হেতু নাম্বাৰ অফ ষ্টুডেন্ট বুজাইছে ইয়াত মানে 2003 আৰু 4 ৰ ভিতৰত তোমালোকৰ ষ্টুডেন্ট আছিল ক্লাস 8 ত 100 তেনেকৈ 2004 আৰু 5 ৰ ভিতৰত আছিল 250 ওকে তেনেকৈ 5 and 6 ৰ ভিতৰত আছে 250 এৰ আগৰ আছিল 200 ওকে দেন 6 to 7 ৰ আছিল 300 and 350 এটো হাইটৰ লগত মিলাই বুজিব লাগিব যে কোনটো কিমান ইয়াত নাম্বাৰ অফ ষ্টুডেন্ট আছিল হেতুৰ পৰা ইয়াত তোমালোকক কোৱেশ্চন এনেকৈ দিয়া হয় ইয়া এই কোৱেশ্চনবোৰ এটা তোমালোকে এই গ্ৰাফবোৰ চাই মেলিও কি কৰিব পাৰি এনসাৰবোৰ দিব পাৰি কেনেকৈ what is the information given by the bar graph কি ইনফৰমেশন দিয়া হৈছে এই বাৰ গ্ৰাফৰ দ্বাৰা এই ইনফৰমেশন আমি কি বুজিছো ইয়াত একাডেমিক ইয়াৰত 2003 ৰ পৰা 2008 লৈকে ক্লাস 8 ৰ ষ্টুডেন্ট কিমান কে আছিল হেই ডাটাটো আমাৰ ইয়াত কি কৰা হৈছে ৰিপ্ৰেজেন্ট কৰা হৈছে বুলি আমি ইয়াত নাম্বাৰ 1 ত লিখিব পাৰি ওকে নাম্বাৰ 2 কৈছে যে ইন হুইচ ইয়াৰ ইজ দা ইনক্ৰিজ ইন দা নাম্বাৰ অফ ষ্টুডেন্ট ম্যাক্সিমাম কোনটো হিয়াৰত বেছিকে নাম্বাৰ অফ ষ্টুডেন্ট কি হৈছিল ইনক্ৰিজ হৈছিল এতিয়া দেখিবা ইয়াত 200 ইয়াত 250 ইয়াত 300 ইয়াত 350 ইয়াত 50 কে গৈ আছিল ইনক্ৰিজ কিন্তু ইয়াত কি আছিল ইয়াত 100 আছিল নেক্সট একেবাৰে 200 পাৰ 200 ষ্টুডেন্ট আহি গল
মানে কিমান ইনক্ৰিজ হ'ল ইয়াত 100 ইনক্ৰিজ হ'ল বাকি কিবোৰত কি ইনক্ৰিজ হৈছে 50 কে ইনক্ৰিজ হৈছে তেতিয়ালে কোনটো হিয়াৰত বেছিকে আমাৰ ম্যাক্সিমাম নাম্বাৰ অফ ষ্টুডেন্ট ইনক্ৰিজ হ'ল 2004 ৰ পৰা 2005 ৰ ভিতৰত নাম্বাৰ অফ ষ্টুডেন্ট আমাৰ বেছিকে ইনক্ৰিজ হ'ল ওকে নেক্সট কোৱেশ্চন নম্বৰ 3 তেনেকৈ দিয়া আছে ইন হুইচ ইয়াৰ the number of student maximum কোনটো হিয়াৰত বেছিকে নাম্বাৰ অফ ষ্টুডেন্ট বেছি হ'ল কোনটো হিয়াৰত এটো হিয়াৰত কান 2007 ৰ পৰা 8 ৰ ভিতৰত 350 হৈ গ'ল মানে নাম্বাৰ অফ ষ্টুডেন্ট কত বেছি হৈছে আমাৰ 2007 ৰ পৰা 8 ৰ ভিতৰত ওকে তেনেকৈ আমি কোৱেশ্চন এনসাৰবোৰ এই ডাটাবোৰ গ্ৰাফবোৰ চাই মেলি আমি কি কৰিব পাৰো এনসাৰ দিব পাৰো বা বুজিব পাৰো হে কাৰণে আমি এই গ্ৰাফবোৰ বুজিব লাগে ওকে কিন্তু এই চেপ্টাৰৰ মতে নতুন সিলেবাসৰ মতে এই বাৰ গ্ৰাফ বা ডাবল বাৰ গ্ৰাফৰ ইমান ইয়াত প্ৰয়োজন দেখুৱা নাই পাই গ্ৰাফ বা পাই চাৰ্ট কি হয় হেবোৰ বস্তু ইয়াত বেছিকে তাৰ ওপৰত বেছিকে দিয়া হৈছে সো ডাবল বাৰ গ্ৰাফটো কি ডাবল বাৰ গ্ৰাফটো একেটাই বুজাব বাৰ গ্ৰাফৰ নিচিনা কিন্তু ইয়াত দুটা গ্ৰাফ আমি ইউজ কৰিম দুটা সেট এনেকৈ বাৰ দুটা বাৰ আমি ইউজ কৰি আমি ইয়াত শো কৰিম এনেকৈ দুটা বাৰ আগৰটো এটা এটাকে বেলেগ বেলেগ কে আছিল ইয়াত কিন্তু দুটা দুটাকে ওকে ইয়াত কেনেকৈ বুজাব পাৰে 2005 to 6 and 6 to 7 ৰ ভিতৰত লৱা সলি কম্পেয়াৰ কৰিছে যে মেথছত কিমান মাৰ্কস পাইছিল মেথছত পাইছিল 2005 and 6 ত এই বগাটো বুজাই দিছে এটো ডাটা আৰু এটোৰ মিনিংটো এই ডাটাটো বুজাই দিছে তেতিয়া 2005 ৰ পৰা 2006 ৰ ভিতৰত মেথছত কিমান মাৰ্কস ইয়াত পাইছিল মাৰ্কস পাইছিল 30 মাৰ্কস আৰু ইয়াত পাইছে কিমান কে 60 মাৰ্কস আউট অফ ভাবি লোৱা 100 ৰ ভিতৰত ওকে তেনেকৈ নেক্সট দিয়া আছে ইয়াত কিমান ইয়াত 50 পাইছিল কত সায়েন্সত সোশ্যাল সায়েন্সত আৰু নেক্সট টাইম কিমান হৈ গলগে 55 হ'ব 60 এক্সাক্ট হোৱা নাই তেনেকৈ তোমালোকৰ গ্ৰাফত শো কৰিব পাৰি এটা সাবজেক্ট দুটা বছৰত কি কৰা হৈছে কম্পেয়াৰ কৰি দেখুৱা হৈছে যে কোনটোত কিমান কে মাৰ্কস পাইছিল ওকে এতিয়া সার্কেল গ্রাফ অর পাই চার্ট মানে কি The circle graph pie chart মানে ইয়াৰ ডেফিনেশন তো এনেকৈ দিয়া আছে a circle graph shows the relationship between a whole and its part মানে এই সার্কেলটো এটা কি এটা গুটেইখিনি এটা সার্কেল যেটো এটো হোল বুলি কোৱা হ'ব এই হোলটোৰ এই সেক্টৰ কেটা এটা এটা পাৰ্ট বা ইটস পাৰ্ট কেটা ইয়াৰ লগত কেনেকুৱা ৰিলেচন বনিছে হেই ইনফৰমেশন সোৱাটোকে আমি কি বুলি কওঁ সার্কেল গ্ৰাফ বা পাই চাৰ্ট বুলি আমি কোৱা হয় গ্ৰাফটোত সার্কেল গ্ৰাফটোত কি দিয়া আছে ষ্টুডেন্টছৰ কিছুমান ইনফৰমেশন জানিবা কিমান ঘন্টা হয় 8 ঘন্টা হয় বুলি কৈছে কিমান ঘন্টা হে স্কুলত থাকে আৰু হোমৱৰ্ক কিমান কৰে তেনেকৈ কিমান ঘন্টা খেলিব যায় আৰু আদাৰ্স কামবোৰ কিমান ঘন্টা ইউজ কৰে তেনেকৈ ইয়াত ডেটা এটা দিয়া আছে সেই সেক্টৰবোৰ যে এতিয়া এই সেক্টৰটো কিমান 8 hours দেখুৱা হৈছে এই স্লিপ কৰা hours to এনেকৈ এটা ডেটা কি কৰে নিজৰ ভ্যালু শো কৰা হয় স্লিপ কিমান 8 hours হি 8 hours শো কৰিছে স্কুল কিমান 6 hours ভ্যালু শো কৰিছে হনে এনেকৈ নিজৰ ভ্যালুৰ ৰেসপেক্টিভত যেটো আমাক ডেটা দিয়া হয় এনেকৈ সেক্টৰ বনাই দিয়া হয় এটো কোড আমি দেখিবলৈ পাম সার্কেল গ্ৰাফত পাম ওকে সার্কেল গ্ৰাফ বুজিব পাৰিছে যেটো আমাৰ হোল পাৰ্টটোৰ লগত ইটস পাৰ্টটোৰ ৰিলেচন কেনেকুৱা হয় সেই সোৱাটোকে হৈছে সার্কেল গ্ৰাফ বা পাই চাৰ্ট ওকে এতিয়া বুজি পালো যে আমি সার্কেল গ্ৰাফ বা পাই চাৰ্ট কি হয় এতিয়া সেই সার্কেল গ্ৰাফ বা পাই চাৰ্টটো আমাক কেনেকৈ কোৱেশ্চন কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে কোৱেশ্চন হয়তো কি আহিব পাৰে ইয়াত সার্কেল গ্ৰাফটো ড্ৰ কৰিবলৈ আহিব পাৰে নহলে সার্কেল গ্ৰাফ অলৰেডি ড্ৰ কৰা থাকিব আৰু লগত তাত ডেটা দিয়া থাকিব সেই ডেটাটোৰ মিনিংৰ ওপৰত বা ডেটাটোৰ ওপৰত কোৱেশ্চন আহিব পাৰে যে কোনটো কেনেকুৱা ডেটা বুজাইছে এই ডেটাটো কিমান কি বুজাইছে তেনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে সো মই ফাৰ্স্ট তোমালোকক শিকাইছো মই এটা সার্কেল গ্ৰাফ কেনেকৈ ড্ৰ কৰিব পাৰি সো এক্সাম্পল এটা লৈছো ইয়াত এনেকুৱা এক্সাম্পল লৈছো ষ্টুডেন্টছে আইসক্রিম ভাল পায় মই গম পাইছো তো কেনেকুৱা আইসক্রিম কোনে ভাল পায় ইয়াত তিনটা নাম দিয়া আছে তিনটা মানে কি চকলেট কিমানে ভাল পায় ভ্যানিলা চকলেট কিমান ভাল পায় আৰু আদাৰ ফ্লেভাৰ গুটেইখিনি নিদিয়াকৈ ইয়াত আদাৰ ফ্লেভাৰ বুলি কৈ দিছো ইয়াত চকলেট আইসক্রিম ভাল পোৱা ষ্টুডেন্টৰ পাৰ্সেন্টেজ কিমান
50%, নাম্বাৰটো দিয়া নাই 50% ক'লে 50 নুবুজায় 50% ক'লে কিমানৰ ভিতৰত 50 বুজায় 100ৰ ভিতৰত 50 বুজায় ওকে 100ৰ ভিতৰত 50 আকৌ ভেনিলাৰ কিমান 25% মানে ভেনিলাত 100ৰ ভিতৰত কিমান 25 যেতিয়া পাৰ্চেন্টেজত থাকে তেতিয়াহ'লে সদায় বুজিব লাগিব যে ই 100ৰ ভিতৰত কিমান 25 বুজায় ওকে তেতিয়াহ'লে আদাৰ ফ্লেভাৰো কিমান পাৰ্চেন্টেজ ভাল পোৱা বুজাইছে ইয়াত 25% তাৰো মানে 100ৰ ভিতৰত কিমানে বেলেগ ফ্লেভাৰ ভাল পায় মানে ভেনিলা আৰু চকলেট ভাল নোপোৱাকে বেলেগ ফ্লেভাৰ ভাল পায় 25 এ ভাল পায় এতিয়া এইখিনি যদি মই সাৰ্কুল গ্ৰাফ ড্ৰ কৰিব বিচাৰো তেতিয়াহ'লে তোমালোকে ইয়াৰ সেন্ট্ৰেল এংগুলটোৰ লগত মাল্টিপ্লিকেশন কৰিব লাগিব কাৰ সেন্ট্ৰেল এংগুলৰ কথা কৈ আছো মই সাৰ্কুলৰ সেন্ট্ৰেল এংগুল এতিয়া সাৰ্কুলৰ সেন্ট্ৰেল এংগুল কিমান আছিল তোমালোকে পঢ়ি আহিছে সাৰ্কুলৰ সেন্ট্ৰেল এংগুল আমি 360 বুলি জানো সাৰ্কুলৰ সেন্ট্ৰেল এংগুল কিমান বুলি জানো 360 ওকে হে 360 টো হিমতৰ লগত মাল্টিপ্লিকেশন কৰিব লাগিব তেতিয়া যি মাল্টিপ্লিকেশন কৰি পাম হেতু আমি কি বুলি হিসাব কৰিম ডিগ্ৰী বুলি হিসাব কৰিম যেনেকৈ ইয়াত দিয়া আছে নেকৈ যেটো 50% হে 50% টো হয়তো ডাইৰেক্টলি আমি 50% ৰ লগত মাল্টিপ্লিকেশন কৰিব পাৰো 360 যেতিয়াই বুজি লবা যেতিয়াই আমি সাৰ্কুল গ্ৰাফ ড্ৰ কৰিব যাও তেতিয়া সদায় 360 মাল্টিপ্লিকেশন কৰিব লাগিব তাৰ ডেটা দিয়াৰ লগত কেতিয়াবা পাৰ্চেন্টেজত দিয়া থাকিব পাৰে কেতিয়াবা ফ্ৰেকশনত দিয়া থাকিব পাৰে যদি পাৰ্চেন্টেজত দিয়া থাকে তেতিয়াহলে তোমালোকে ফ্ৰেকশনলৈকে আগত কনভাৰ্ট কৰিব পাৰা নহলে ডাইৰেক্টও ক্যালকুলেশন কৰিব পাৰা এটা ফ্ৰেকশনলৈকে কনভাৰ্ট কৰিলে 50 আৰু 100 কিমান হ'ব 1/2 হ'ব হে 1/2 ফ্ৰেকশনলৈকে কনভাৰ্ট কৰি ইয়াত দেখুৱাই দিয়া হৈছে এনেকৈ ফ্ৰেকশনলৈকে কনভাৰ্ট কৰি লব পাৰি তাৰ পিছত হে আমি ডিগ্ৰীত কনভাৰ্ট কৰিব পাৰি সেন্ট্ৰেল এংগুল ওলাব পাৰি ওকে নহলেও ডাইৰেক্ট ওলাব পাৰো কেনেকৈ 50% ইনটু কিমান 360 ডাইৰেক্ট মাল্টিপ্লিকেশন এতিয়া 50% মানে তোমালোকে জানা 1/100 এন্ড 360 মাল্টিপ্লিকেশন কৰিছা 0 0 কেনসেল আৰু 50 তেনে কিমান বাৰ 5 টাইম আৰু 5 এৰে 360 মাল্টিপ্লিকেশন কৰিলে কিমান 180 ওকে তেনেকৈ ইয়াত তোমালোকক উলিয়াই দিয়া হৈছে সো সেকেন্ডটো তেনেকুৱা সেকেন্ডটো কিমান 25 ক ফ্ৰেকশনত কনভাৰ্ট কৰিলে 1/4 হ'ব 25 ক 1 টাইম 100 ক 4 টাইম এই 25 ৰ যোনটো ফ্ৰেকশন আমি পালো 1/4 ইয়াৰ লগত 360 মাল্টিপ্লিকেশন কৰা আৰু 4 এৰে 360 মাল্টিপ্লিকেশন কৰি ডিভাইড কৰিলে কিমান পাম আমি 90 পাম ওকে দুটাটো একে ফ্ৰেকশন আছিল সো সেন্ট্ৰেল এংগুল কিমান হ'ব সেমে হ'ব এনেকৈ আমি কোনো এটা ডেটাৰ পৰা পাৰ্চেন্টেজ বা ফ্ৰেকশনত দিয়া এটা ডেটাৰ পৰা আমি সেন্ট্ৰেল এংগুল উলাই লোৱাৰ পিছত হে আমি কি কৰিব পাৰিম ইয়াৰ গ্ৰাফটো আমি ড্ৰ কৰিব পাৰিম গ্ৰাফটো কেনেকুৱা সাৰ্কুল গ্ৰাফ এতি সাৰ্কুল গ্ৰাফ কেনেকৈ ড্ৰ কৰিব লাগে ইয়াত তোমালোকক কিতাপত অলৰেডি বুজাই দিয়া হৈছে কোনো এটা সাইডৰ পৰা ৰেডিয়াস ল'ব লাগে এনেকৈ কোনো এটা সাইডৰ পৰা ৰেডিয়াস লোৱাৰ পিছত ইয়াৰ লগত তোমালোকে কম্পাসটো কেনেকৈ মিলাব লাগে মই ভিডিও দেখাই দিছো চাই লোৱা তাৰ পিছত চাই লোৱা কেনেকা কৰিছো এই যেটো প্ৰটেক্টৰ আছে হেতু এক্সাক্ট এই লাইনডালৰ সিধা লৈ মেলি জুকিব লাগে কিমান ডিগ্ৰী জুকিছো মই এনে 120 ডিগ্ৰী এটা ড্ৰ কৰি দেখাইছো তোমালোকে নিজে এইখিনি ড্ৰ কৰি চাবা মই এনে দেখাইছো হে ইয়াত বেলেগ এটা ড্ৰ কৰি দেখাইছো 150 এটা কেনেকৈ ড্ৰ কৰিব পাৰি তাৰ পিছত আৰু 60 ডিগ্ৰী 30 ডিগ্ৰী এটা কেনেকৈ ড্ৰ কৰিব পাৰি মই ইয়াত এনে দেখাই দিছো তোমালোকে চাই লোৱা এইখিনি চাই মিলি যদি বুজিব পাৰিছা ঠিক আছে নহলে মই নেক্সট কোৱেশ্চন যেটো আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 2 মই আকৌ এবাৰ এইখিনি নিজে ড্ৰ কৰি দেখাই আছো ওকে এবাৰ চাই লচোন বুজিব পাৰিছনে নাই চাও এই ভিডিওটোৰ মতে সেম ডেটাটো নহয় কেনেকৈ ড্ৰ কৰিব লাগে হেতুহে মই বুজাই দিছো তেনেকৈ আমি ড্ৰ কৰিলে আমি লাষ্টত কেনেকৈ এটা সাৰ্কুল পাম এনেকুৱা এটা সাৰ্কুল পাম যত নেকি 180 আছে 180 টো এটা সাইডে ওপৰ 180 ডিগ্ৰী হ'ব আৰু তলত 90 কে আছে সো এক ডিভাইড কৰোঁতে কিমান পাম আমি এনেকৈ আমি সাৰ্কুলটো পাম ওকে পাই গ্ৰাফটো আমি এনেকৈ বা পাই চাৰ্টটো এনেকৈ ড্ৰ কৰিব পাৰি তেতিয়া হলে এক্সাৰসাইজ আমি চাও ইয়াত ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে ফাৰ্স্ট কোৱেশ্চনটো কোৱা হৈছে যে এখন চিটিত কোনে কেনেকুৱা মিউজিক পছন্দ কৰে তাৰ ওপৰত সাৰ্ভে কৰা হৈছে আৰু কি মিউজিকৰ ওপৰত সাৰ্ভে কৰা হৈছে লাইট মিউজিক ফোক মিউজিক ক্লাসিক্যাল মিউজিক এন্ড সেমি ক্লাসিক্যাল মিউজিকৰ ওপৰত
সাৰ্ভে কৰা হৈছে আৰু এই পাই চাৰ্টটো চাই মেলি তোমালোকক এই তিনিটা কুৱেশ্যন দিবলৈ এনসাৰ দিবলৈ তোমালোকক কোৱা হৈছে তো কোনটো কিমান দিয়া হয় এতিয়া ইয়াত কোৱা হৈছে যে ক্লাসিক্যাল 10% তো ফাৰ্স্ট কুৱেশ্যনটো কৈছে যে ইফ 20 পিপল লাইক ক্লাসিক্যাল মিউজিক এতিয়া পাৰ্চেন্টেজতহে আমাক দিয়া আছে কিন্তু ক্লাসিক্যাল মিউজিক 10% মানে কিমান কোৱা হৈছে 20 বুলি কোৱা হৈছে ক্লাসিক্যাল মিউজিক 10% বুলি কোৱা মানে 20 পিপল বুলি কোৱা হৈছে কিন্তু কিমানৰ ওপৰত 20 হ'ব কিমানটাৰ ওপৰত ইয়া সাৰ্ভে কৰিছে হেতু ওলাব লাগে তেতিয়া হলে যদি 20 people like music then how many young people were surveyed তেতিয়া হলে কিমানজন young peopleৰ ওপৰত সাৰ্ভে কৰি ক্লাসিক্যাল মিউজিক 10% মানে 20 বুলি ক'ব পাৰিছে হেতু ওলাব লাগে তেতিয়া young people কিমান আছিল হেতুটো আমি নেজানো সো হে কাৰণে আমি ধৰি ল'ব লাগে let the total number of young people equal to কিমান x বুলি ধৰি লৈছো কাৰণ নেজানো হে কাৰণে মই x বুলি ধৰি লৈছো সো according to question মানে কি 10% of x মানে total যিমান আছে তাৰ পৰা 10% মানে কিমান বুজায় 20 বুজায় কাৰণ 10% of x বুলি ক'লে 20% মানে কিমান কেইটামান মানুহৰ ভিতৰত 10% ক্লাসিক্যাল মিউজিক ভাল পায় ইয়াৰ মিনিংটো হৈছে 20 হে কাৰণে মই x বুলি ধৰি লৈছো টোটাল নাম্বাৰটো তো x ৰ পৰা 10% মানে কিমান বুজাইছে 20 তেতিয়ালে x ৰ ভ্যালু ওলাব লাগে x ৰ ভ্যালু ওলাব লাগে মানে টোটাল নাম্বাৰ অফ ইয়ং পিপল কিমান আছে হেতু ওলাই আহিব সো 10% ক আমি কেনেকৈ লিখিব পাৰো 10/100 লিখিব পাৰো ওকে of into of তো কি লিখিম আমি ইয়াত x into লিখিম into x equal to 200 সো x equal কি হ'ব 10 100 ক 10 টাইম আৰু নিজকে 1 টাইম 1 এটা ওপৰত আছে 10 টো তলত আছে এই 10 টো ডিভাইড হৈ আছে হেপালে গলে কি হ'ব 100 ৰ লগত তোমালোকে ক্লাস চেপ্টাৰ নম্বৰ 2 ত পঢ়িছিলা তলত যদি ডিভাইড থাকে হেপালে গলে 20 ৰ লগত মাল্টিপ্লিকেশন হ'ব তো 20 ৰ লগত 10 মাল্টিপ্লিকেশন কৰিলে এনসাৰ কিমান পাবা 200 পাবা ইয়াৰ মিনিংটো কি বুজাইছে তোমালোকৰ ইয়াত 200 জন young peopleৰ পৰা কি কৰিছিলে ইয়াত সাৰ্ভে কৰা হৈছিলে 200 peopleৰ পৰা কি কৰিছিলে সাৰ্ভে কৰিছিলে আৰু 200 ৰ পৰা 10% মানে হৈছে 20 আমি ইয়াক উল্টা কিও কৰিব পাৰো 200 ৰ পৰা 10% মানে কিমান 10% মানে 10/100 যদি ক্যান্সেল কৰো এনেকৈ এনসাৰ কিমান ওলাবগে 20 ওলাবগে সো 200 ৰ পৰা 10% মানে 20 বাট ক্লাসিক্যাল মিউজিক 10% ইকুয়াল টু 20 মানে কিমান আছে 200 ওকে তেতিয়ালে প্ৰথম কোৱেশ্চনটোৰ এনসাৰ কি হ'ল তোমালোকে কেনেকৈ লিখিব লাগে হেতু চাই লবা নেক্সট কি দিয়া আছে which type of music is liked by the maximum number of people কোনটো মিউজিক বেছিকে ভাল পোৱা আছে বুলি কৈছে ইয়াত দেখা দেখি আমি গম পাওঁ 40% দিয়া আছে 40% যত বেছিকে পাৰ্সেন্টেজ দিয়া আছে হেকনতে মানুহবোৰ বেছিকে ভাল পায় বুলি কোৱা আছে লাইট মিউজিক 40% দিয়া আছে তো ইয়াৰ এনসাৰ কি হ'ব ম্যাক্সিমাম নাম্বাৰ অফ পিপল লাইক বাই দা কিমান লাইট মিউজিক ওকে সো কোৱেশ্চন নম্বৰ 3 ত এনেকৈ দিয়া আছে ইফ cassette company were to make 1000 CDs and how many of each type of would they make যদি এটা ক্যাসেট কোম্পানীয়ে 1000 সিরিজ বনাব বিচাৰিছে আৰু কোনটো কিমান বনাব লাগে হেতু কেনেকৈ ওলাব লাগে এতিয়া আমি যদি চাও 1000 টা বনাব লাগে 1000 টা বনাব তাৰে ক্লাসিক্যাল মিউজিক কিমান লাগে 10% লাগে পপ মিউজিক 30% লাইট মিউজিক 40% এন্ড সেমি ক্লাসিক্যাল 20% সো 100 টা 1000 ৰ পৰা ক্লাসিক্যাল মিউজিকৰ কাৰণে যদি মই পৰ ক্লাসিক্যাল মিউজিক ওকে ক্লাসিক্যাল মিউজিকৰ কাৰণে যদি চাও কিমান দিয়া আছে 10% so 10% of 100 কিমান হ'ব 10% of 100,000 কিমান হ'ব 10/100 বুজাব into 1000 so 00 cancel 10 জাৰ কিমান হ'ব 100 series so classical musicৰ কাৰণে আমাক কিমান series বনাব লাগিব 100 series কেনেকৈ সলভ কৰিছো আমাক classical music 10% হে লাগে কিমানৰ পৰা টোটাল 1000 ৰ পৰা তো 1000 ৰ পৰা 10% আমি যদি ক্যালকুলেশন কৰো এনসাৰ কিমান আহিছে 100 আহিছে তেনেকৈ নেক্সট পপ মিউজিকৰ কাৰণে ওলাইছো পপ মিউজিক কিমান বিচাৰিছে 30% কিমানৰ ভিতৰত 30% ওলাব লাগে 1000 ৰ ভিতৰত কেনেকৈ কৰিছো দেখিছেন 30% into 100 not 100,000 again
1000 CDs বনাইছে সো 1000 ৰ পৰাহে আমি 30% লাগে সো 30% মানে 30/100 আকৌ এনেকৈ আমি লিখিব পাৰো n into 1000 সো 1000 ৰ পৰা এইটো কেনসেল কৰিলে 00 কেনসেল হ'ব সো 30 into 10 দুটা মাল্টিপ্লিকেশন কৰিলে কিমান হ'ব 300 CDs ওকে বুজিও পাৰিছা মানে আমাক পপ মিউজিক কিমানটা CDs লাগিব কিমানটা বনাব লাগিব তাৰ 300 টা সিরিজ বনালে হল পপ মিউজিকৰ কাৰণে তেনেকা লাইট মিউজিকৰ কাৰণে কিমান হ'ব সেমি ক্লাসিক্যাল মিউজিক কিমান হ'ব ইয়াৰ পৰা চাই ল'ব পাৰিবা ওকে দেন আমি চাও নেক্সট কোৱেশ্চনত এনেকৈ দিয়া আছে a group of 360 people were asked to vote for their favorite season from the three seasons rainy winter and summer 360 টা people এতিয়া দিয়া আছে কিমানটা পিপল আগৰটোত এনেকৈ দিয়া নাছিল যে কিমান পিপলৰ ওপৰত সাৰ্ভে কৰা আছিল কিন্তু এবাৰ দিয়া আছে যে 360 ভিতৰত কি কৰা হৈছে সাৰ্ভে কৰা হৈছে আগৰটো পাৰ্সেন্টেজত দিয়া আছে এবাৰ পাৰ্সেন্টেজত নহয় ডাইৰেক্ট দিয়া আছে হয়নে সো সামাৰ ভাল পোৱা মানুহৰ সংখ্যা কিমান 90 আৰু ৰেইনি বতৰ ভাল পোৱা মানুহৰ সংখ্যা 120 উইন্টাৰ সিজন ভাল পোৱা মানুহৰ সংখ্যা 150 কিমানৰ ভিতৰত 360 টোটাল কিমান 360 এতিয়া তোমালোকে ইয়াক ফ্ৰেকশনলৈকে কনভাৰ্ট কৰি ল'ব পাৰা নহলে ডাইৰেক্টও কৰিব পাৰা যদি ফ্ৰেকশনলৈকে কনভাৰ্ট কৰে কি হ'ব কেনেকৈ কৰিম 90 ডিভাইডেড বাই 360 যিমান টোটাল আছে টোটালটো ডিভাইড কৰি দিব লাগে কিমান এই ইয়াৰ যিমান ভ্যালু আছে হলে যিমান আছে তাৰ পৰা যিমান আছে টোটালটো ডিভাইড কৰি দিব লাগে সো 90 আৰু 360 যদি ফ্ৰেকশনলৈকে কনভাৰ্ট কৰো কিমান হ'ব 1/4 হ'ব 90 ক 91 বাৰ আৰু 90 360 কিমান টাইম 4 টাইমছ এতিয়া ইয়াক সেন্ট্ৰেল এংগললৈকে যদি কনভাৰ্ট কৰো মই কৈছো সেন্ট্ৰেল এংগললৈকে কনভাৰ্ট কৰিবলৈ গলে সদায় 360 মাল্টিপ্লিকেশন কৰিবই লাগিব 360 কি কৰিব লাগিব সেন্ট্ৰেল এংগল কনভাৰ্ট কৰিবৰ কাৰণে 360 মাল্টিপ্লিকেশন কৰিব লাগিব ইয়াৰ ফ্ৰেকশনৰ লগত ফ্ৰেকশন নকৰিলে একো কথা নাই ইয়াৰ লগত ডাইৰেক্ট 90 কিমান 90 ইনটু ডিভাইডেড বাই কিমান 360 আমাৰ টোটাল আছিল ইয়াৰ লগত কি মাল্টিপ্লিকেশন কৰিম 360 একেটাই বুজাব এইটো কেনসেল কৰিলে এনসাৰ 90 ওলাব ইয়াটো কিমান হ'ব 4 360 কিমান টাইম 90 টাইম মানে ইয়াৰ সেন্ট্ৰেল এংগল কিমান হ'ব 90 হ'ব তেনেকৈ ৰেইনি সিজনত 120 আছে 120 ক আমি 360 ৰে ডিভাইড কৰা ফ্ৰেকশন আহিব কিমান 120 আৰু 360 ক 1 বাই কিমান হ'ব 3 হ'ব কাৰণ 12 ৰে 36 ক 3 টাইম ওকে সো 1 বাই 3 লগত এতিয়া আকৌ যদি 360 মাল্টিপ্লিকেশন কৰিম এই 360 তোমালোকৰ এই ডিগ্ৰীটো 360 নহয় এই 360 কিহৰ এই টোটাল নাম্বাৰটোহে ডিভাইড কৰি আছো মই টোটাল নাম্বাৰ অফ পিপল টু এই 360 আকৌ সেন্ট্ৰেল এংগল কিহৰ কাৰণে আমাক সেন্ট্ৰেল এংগল কনভাৰ্ট কৰিবৰ কাৰণে আমি 360 মাল্টিপ্লিকেশন কৰি আছো সো 3 এ 360 মাল্টিপ্লিকেশন কৰিলে আকৌ কিমান হ'বগে 120 হ'বগে 120 হ'বগে তো ইয়াটো নেক্সট টাইম কি নেক্সটত কি হ'বগে 150 হ'বগে এনেকৈ আমি সেন্ট্ৰেল এংগললৈকে উলাই ল'ব লাগে তাৰ পিছত হে আমি ড্ৰ কৰিব লাগে ইয়াৰ কি সাৰ্কেল গ্ৰাফ এখনত চাই লোৱা মই একেবাৰে এই সূৰ্যটোৰ লিখিয়া যেটো আজল আছে হেতু মিডল পয়েন্টত মই সেন্টাৰত ৰাখি মেলি তোমালোকৰ সিধাকে ৰাখি মেলি 0 ৰ পৰা আমি হিসাব কৰি 90 ডিগ্ৰী লৈকে মই এনেকৈ মেজাৰ কৰি কি কৰিলো এই সাৰ্কুলৰ ভিতৰতে ড্ৰ কৰিছো এতিয়া চাই লোৱা এনেকৈ টানিব লাগিব ওকে নেক্সট চাই লোৱা এটো যোনটো পাৰ্ট এতিয়া হল এটো পাৰ্টটো কোনটো পাৰ্ট হ'ব আমাৰ সামাৰ সাইড হ'ব 90 ডিগ্ৰী হৈ গল এটো আমি সামাৰ বুলি লিখি দিও ওকে এতিয়া নেক্সটটো আকিব লাগে ৰেইনি পাৰ্টটো কিমান আছে আমাৰ 120 ডিগ্ৰী আছে তো এতিয়া 120 ডিগ্ৰী এটা ড্ৰ কৰিবৰ কাৰণে হয়তো এটো সাইড ড্ৰ কৰিব পাৰো মই এনেকৈ অলপমান কিবা সাইডটো লৈ লৈছো কাৰণ এই সিধাকে জুখিব লাগিব যেটো এটো মিডল আছে হে সাইড ওয়াইজ যেটো সূৰ্যৰ নিচিনাকে আছে ইয়াত একজেক্ট ৰাখি মেলি আমি এই আজডালৰ সিধাকে ৰাখিম সিধা হৈছে নে তে ড্ৰ কৰিব লাগে ইয়াৰ পৰা কাউন্ট কৰিব লাগে এতিয়া এই যত লাইনডাল সিধাকে হৈছে সেই সাইডটো আমি এটা 0 বুলি ধৰিব লাগে আৰু এনেকৈ কাউন্ট কৰি যাব লাগে এনেকৈ 120 আছে 120 লৈকে হিসাব কৰি এইটোত আমি কি কৰিব লাগে পইণ্টটো দিব লাগে আৰু পইণ্টটো দি মেলি সাৰ্কুলটোৰ ভিতৰত আমি কি কৰিব লাগে এনেকৈ ড্ৰ কৰিব লাগে
একদম মিলাই লৈ মেলি এক্সিটত তাৰপিছত ড্ৰ কৰিব লাগে আৰু ইয়াত তিনিটা সেক্টৰে আছে বাকি সেক্টৰটো আমি বেলেগকে জুকি নাচালেও হ'ব তাত অটোমেটিক্যালি 150 হ'ব এতিয়া যোনটো আমি এতিয়া ফৰচন ড্ৰ কৰিলো হেতু আমাৰ কি হ'ব এতিয়া ৰেইনি সিজন হ'ব সো ৰেইনি বুলি লিখি দিও ৰেইনি সিজন সো নেক্সট যেটো আছে হেতু আমাৰ অটোমেটিক্যালি 150 হ'ব বেলেগকে জুকি চাব নালাগে তোমালোকে নিজে জুকি চাও কলে জুকি চাবা তাত কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে draw a pie chart showing the following information the table shown the color favored by the group of people ইয়াত কৈছে যে কোনটো কালাৰ কিমান মানুহে ভাল পায় কিমান জনৰ ভিতৰত 36 ৰ ভিতৰত 36 ৰ ভিতৰত কিমানে কি ভাল পায় হেতু দিয়া আছে তা ব্লু কালাৰ কিমানে ভাল পায় 36 ৰ ভিতৰত 18 ভাল পায় তেতিয়াহলে কেনেকৈ ফ্ৰেকশন কৰিম 18/36 যেটো টোটাল আছে তলত ডিভাইড কৰিব লাগে সো ইয়াৰ ফ্ৰেকশন কি হ'ব 18 ওয়ান টাইম আৰু 36 কিমান টাইম 2 টাইম সো এই ফ্ৰেকশনৰ লগত এতিয়া যদি মই 360 আকৌ মাল্টিপ্লিকেশন কৰো তেতিয়া হলে সেন্ট্ৰেল এংগল লৈ যাব কিমান টাইম 1 কিমান টাইম 180 টাইম 180 টাইম মানে 36 2 ৰে 18 টাইম যায় আৰু 0 টো লগাই মেলি চালে আমি 180 পাম তো ইয়াৰ সেন্ট্ৰেল এংগল কিমান হৈ গল 180 ডিগ্ৰী পাই গল সো নেক্সট গ্ৰীনৰ কাৰণে এনেকৈ চোৱা 9/36 9/36 মানে কি 1/4 কাৰণ 9 9 1 টাইমছ এন্ড 36 4 টাইম সো ইয়াক আকৌ যদি সেন্ট্ৰেল এংগল লৈকে কনভাৰ্ট কৰো আকৌ মাল্টিপ্লিকেশন কৰিব লাগিব 360 ইয়াত 4 ৰে 360 মাল্টিপ্লিকেশন ডিভাইড কৰিলে 90 ডিগ্ৰী তেনেকৈ একিনি উলোৱাৰ পিছত তোমালোকে যেটো সেন্ট্ৰেল এংগল পাবা হেতুৰ পৰা তোমালোকে আকৌ কি ড্ৰ কৰিব লাগে পাই চাৰ্ট ড্ৰ কৰিব লাগে তে ড্ৰ কৰিবলৈ পাৰিবা কেনেকৈ ড্ৰ কৰিব লাগে হয়নে ড্ৰ কৰিব পাৰিবা ড্ৰ কৰি চাবা তোমালোকে ড্ৰ কৰিব পাৰিবা বুলি ভাবি লৈছো মই কাৰণ ভিডিঅত কেনেকৈ ড্ৰ কৰিব লাগে দেখাই দিছো হেতু হিচাপত তোমালোকে গুটেকিনি ড্ৰ কৰি লবা নেক্সট কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 কি দিয়া আছে কেটামান সাবজেক্ট দিয়া আছে হিন্দী ইংলিশ ম্যাথমেটিক্স সোশ্যাল সায়েন্স এন্ড সায়েন্স ইয়াৰ ওপৰত আমাক ইয়াক পাই গ্ৰাফ পাই চাৰ্ট ড্ৰ কৰি দিয়া আছে আৰু এংগল দিয়া আছে সেন্ট্ৰেল এংগল কিমান 90 ডিগ্ৰী ম্যাথমেটিক্স সোশ্যাল সায়েন্স 65 সায়েন্স 80 হিন্দী 70 এন্ড ইংলিশ 55 ডিগ্ৰী এনেকৈ দেখুৱাই দিয়া হৈছে তাৰ পিছত কোৱা হৈছে যে কোৱেশ্চন কেটামান ইয়াৰ পৰা হৰিছে আৰু ইয়াত কৈছে ইফ দা টোটাল মাৰ্কস অবটেইনড বাই দা ষ্টুডেন্ট যদি টোটাল মাৰ্কস কিমান অবটেইন কৰে 540 অবটেইন কৰে তেতিয়া হলে নাম্বাৰ 1 কোৱেশ্চনটো হৰিছে ইন হুইচ সাবজেক্ট ডিড দা ষ্টুডেন্ট স্কোয়াৰ 105 মাৰ্কস এতিয়া 105 মাৰ্কস হিচাপটো ইয়াত দেখুৱাই দিয়া নাই কিহত দেখুৱাই দিয়া হৈছে 60 ডিগ্ৰী বা 95 ডিগ্ৰী এনেকৈ দেখুৱা হৈছে ইয়াত হিন্দী বুলি হৰিছে বা কোনটো সাবজেক্টত কিমান এটো গম পোৱা না হিন্দী 70 ইংলিশ 55 এনেকৈ দেখাই দিয়া হৈছে এই দেখুৱা কিনিৰ পৰা আমি কি কৰি লব লাগে সেন্ট্ৰেল এংগলৰ পৰা এবাৰ মাৰ্কস লৈকে কনভাৰ্ট কৰিম আমি এটা ভ্যালু কনভাৰ্ট কৰিম কেনেকৈ কনভাৰ্ট কৰিম মই ডাইৰেক্ট দেখাই দিছো তোমালোকক এনেকৈ বুজাই দিছো ইয়াত আমি কি কৰিছিলো যেতিয়া আমি সেন্ট্ৰেল এংগল উলিয়াও 360 কি কৰিছিলো মাল্টিপ্লিকেশন কৰিছিলো এতিয়া অলৰেডি সেন্ট্ৰেল এংগল দিয়া আছে হে কাৰণে এতিয়া ভ্যালুটো উলাবগৰ কাৰণে আমি 360 এতিয়া মাল্টিপ্লিকেশন নকৰো কি কৰিব লাগিব ডিভাইড কৰিব লাগিব আৰু যেটো আমাৰ টোটাল মাৰ্কস অবটেইন বুলি দিয়া আছে হে টোটালটো আগত ডিভাইড কৰিছিলো কিন্তু এবাৰ ডিভাইড নহয় কি কৰিব লাগিব মাল্টিপ্লিকেশন কৰিব লাগিব আগত আমি কি কৰিছিলো সেন্ট্ৰেল এংগল উলাইছিলো এবাৰ সেন্ট্ৰেল এংগলৰ পৰা আমি তাৰ ভ্যালুটো উলিয়াম কিমান বুজাইছে ওকে হে কাৰণে ইয়াত উল্টা হ'ব যেটো ডিভাইড কৰিছিলা হেতু মাল্টিপ্লিকেশন কৰিব লাগিব যেটো মাল্টিপ্লিকেশন কৰিছিলা হেতু ডিভাইড কৰিব লাগিব ইয়াত এতিয়া ইয়াত 90 ডিগ্ৰী দিয়া আছে ম্যাথমেটিক্সত সো 90 ডিগ্ৰী ম্যাথমেটিক্সত ইয়াত কেনেকৈ কৰিছো চোৱা 360 টো আগত মাল্টিপ্লিকেশন কৰিছিলো এবাৰ কিন্তু কি কৰিছো মই ডিভাইড কৰিছো কাৰণ সেন্ট্ৰেল এংগলৰ পৰা আমি উল্টাকে কনভাৰ্ট কৰিছো কি ভ্যালু কিমান হ'ব গম পাইছানে আগত এনেকৈ ভ্যালুটো দিয়া থাকে তাৰ পিছত হে আমাক সেন্ট্ৰেল এংগল উলাব দিয়ে হে কাৰণে কি কৰিছিলো যেটো টোটাল আছিল এটো ডিভাইড কৰিছিলো আৰু যেটো 360 আছিল এটো কি কৰিছিলো মাল্টিপ্লিকেশন কৰিছিলো কিন্তু আমাৰ এবাৰ উল্টা হ'ব কিয় উল্টা হ'ব কাৰণ সেন্ট্ৰেল এংগলত দিয়া আছে এই সেন্ট্ৰেল এংগলটো আমি কি কৰিম আমি এতিয়া ভ্যালু লৈকে আমি উলিয়াব লাগে সো যেটো মাল্টিপ্লিকেশন কৰিছিল এটা ডিভাইড কৰিছো আৰু যেটো টোটাল টু ডিভাইড কৰিছিল এটো মাল্টিপ্লিকেশন কৰিছো আৰু 360 আৰু 540 যদি মই কেনসেল কৰো 18 ৰে ইয়াক 3 টাইম যাব
আৰু কিমান টাইম যাব 2 টাইম যাব সো 2 ৰে 45 এনেকৈ ডিভাইড যাব ডিভাইড কৰিলে আমাৰ এনসাৰ কিমান হ'ব 135 তোমালোকে ক্যালকুলেশনটো পাৰিবা হেকিনি বস্তু ক্যালকুলেশন কৰি চাবা মই কেনেকৈ কৰিব লাগে জাস্ট হেতুৱে বুজাইছো তোমালোকে কৰিব পাৰিবা বুলি ভাবিছো ক্যালকুলেশনটো তেনেকৈ ইয়াত একেটাই হ'ব 18 ৰে 3 টাইমছ 3 18 2 টাইমছ 2 ৰে 65 ক ডিভাইড কৰিব বা 2 ৰে ডিভাইড কৰি যিমান এনসাৰ পাবা এটো মাল্টিপ্লিকেশন কৰিলে কিমান হ'ব 97.5 হ'ব তেনেকৈ এই 80 ডিগ্ৰী কো আমি কিহলৈকে কনভাৰ্ট কৰিছো ইয়াৰ ভ্যালু লৈকে কনভাৰ্ট কৰিলে কিমান পাম আমি 120 পাম 70 ডিগ্ৰী কো এক কনভাৰ্ট কৰিলে আমি 105 পাম আৰু 55 ডিগ্ৰী আমি কনভাৰ্ট কৰিলে কিমান পাম 82.5 পাম ওকে কেনেকৈ কনভাৰ্ট কৰিলা বুজিব পাৰিছানে যেটো আমি আগত মাল্টিপ্লিকেশন কৰিছো এটো ডিভাইড কৰিছো যেটো আগত ডিভাইড কৰিছিলো এতিয়া এটো কি কৰিছো মাল্টিপ্লিকেশন কৰিছো তো এনসাৰ যি আহিছে হেবোৰ মনৰ ৰাখা এতিয়া এই তলৰ কোৱেশ্চন কেটা আকৌ আমি কৰিমগে কোৱেশ্চনটো কৈছিল যে ইন হুইচ সাবজেক্ট ডিড দা ষ্টুডেন্ট স্কোৰ 10 মাৰ্কস কোনটো সাবজেক্টত ষ্টুডেন্টে 105 মাৰ্কস পাইছে বুলি কৈছে আমি 105 মাৰ্কস কোনটো সাবজেক্টত পাইছো হিন্দী সাবজেক্টত পাইছো ওকে আৰু নেক্সট কি কৈছে হাউ মেনি মোৰ মাৰ্কস ওয়াৰ অবটেইনড বাই দা ষ্টুডেন্ট ইন ম্যাথমেটিক্স দেন হিন্দী হিন্দীত কৈ কিমান ম্যাথমেটিক্সত বেছিকে পাইছে বুলি কৈছে ম্যাথমেটিক্সত 135 আৰু হিন্দীত কিমান 105 তেতিয়া হলে কিমান ডিফাৰেন্স 30 মাৰ্কস বেছিকে ম্যাথমেটিক্সে পাইছে কিহত কৈ হিন্দীত কৈ তেনেকৈ উলাইব পাৰি আমি এতিয়া টেবুলটো বনাই লোৱাৰ পিছত কিন্তু টেবুলটো বনাই লব লাগিব নহলে আমি ইয়াত মাৰ্কসটো ডাইৰেক্ট উলাই দিব নোৱাৰো ওকে এখানে টেবুলটো বনাই লব লাগিব তাৰ পিছত নেক্সট কোৱেশ্চনত কৈছে লাষ্টৰ এক্সামিন whether the sum of the marks obtained in social science and mathematics is more than the science and hindi যেটো আমাৰ mathematics আৰু social science আছে এই দুটাৰ মাৰ্কসটো যদি মই প্লাস কৰো হেতু বুলে কিহত কৈ হাইস আছে নাই বুলি চেক কৰিব দিছে science and hindi so mathematics and social science প্লাস কৰিলে কিমান হ'ব mathematics আছে 135 আৰু social science আছে 97 তো এনসাৰ কিমান হ'ব প্লাস কৰিলে আমাৰ এনসাৰ আহিব 231 or 232.5 mathematics আৰু social তো প্লাস কৰিলে কিমান পাম আমি 232.5 আৰু যদি মই science and hindi প্লাস কৰো science and hindi এই দুটা কিমান হ'ব 225 হ'ব তো obviously দেখি পাইছো যে 235 or 2.5 আছে তো এটো obvious ডাঙৰ হ'ব এটো 225 হে আছে সো আমাৰ yes ইয়াৰ এনসাৰটো কি হ'ব লাগিব yes আমি গম পালো যে mathematics আৰু social science ৰ যেটো আমাৰ মাৰ্কস হেতু কিহত কৈ বেছি হয় প্লাস কৰিলে science আৰু হিন্দীত কৈ বেছি হয় ওকে তেনেকৈ আমি এনসাৰবোৰ উলাই দিব পাৰো পাই চাৰ্ট দিয়াৰ পৰা আমি এনেকৈ এনসাৰবোৰ উলিয়াই লব পাৰিম কিন্তু ইয়াৰ এনসাৰবোৰ দিবৰ কাৰণে আমি কি কৰি লব লাগিব এনেকৈ টেবুলটোত ভ্যালু কেটা আকৌ উলিয়াই লবগে লাগিব ওকে ক্লিয়াৰ হৈছে সো নেক্সট আছে কোৱেশ্চন নম্বৰ 5 এই কোৱেশ্চন নম্বৰ 5 তো তোমালোকে কৰি চাবাচোন একেবাৰে ইজি হৈ আছে হোস্টেল আছে এই হোস্টেলত কোনে কেনেকৈ ল্যাঙ্গুৱেজ ইউজ কৰে হিন্দী ইউজ কৰে 72 ৰ পৰা 20 বুলি কৈছে 72 ষ্টুডেন্ট আছে হোস্টেলত তাৰে 40 জনে কি কৰে হিন্দী স্পিক কৰে ইংলিশ কিমান 12 স্পিক কৰে মাৰাঠী কিমান 9 আৰু তামিল 7 আৰু বেংগলী কিমান 4 সো কেনেকৈ ফ্ৰেকশন বনাম আকৌ যেটো আছিল হেতু টোটাল টুৰ পাৰ যেতিয়া আমি সেন্ট্ৰেল এংগল বনাম কাৰণ ইয়াত দ্ৰয়ে পাই চাৰ্ট বুলি কৈছে পাই চাৰ্ট বুলি কোৱাৰ লগে লগে সেন্ট্ৰেল এংগল উলাব লাগিব সেন্ট্ৰেল এংগল উলোৱা মানে আমি কি কৰিব লাগিব ফ্ৰেকশন কনভাৰ্ট কৰিব লাগিব ফ্ৰেকশন মানে কিমান ইয়াত যি আছে হেতু টোটালটো ডিভাইড কৰি দিব লাগে ওকে আৰু ইয়াৰ লগত কি মাল্টিপ্লিকেশন কৰিব লাগে 360 জি এনসাৰ আহিব হেতুৱে হ'ব তোমালোকৰ সেন্ট্ৰেল এংগল কৰি চাবা ইয়াত কৰাৰ পিছত তোমালোকে আকৌ পাই চাৰ্টটো ড্ৰ কৰি চাবা নিজে ওকে নেক্সট আহিল চান্স এণ্ড প্ৰবাবিলিটি তোমালোকে প্ৰবাবিলিটিৰ বিষয়ে অলপ সৰু ক্লাছত পঢ়ি আহিছা ক্লাস 7 মানত কিন্তু ক্লাস 8 ত তোমালোকৰ এটো ভালকৈ ইন্ট্ৰোডাকচন দিয়া হৈছে এতিয়া চান্স মানে তোমালোকে জানা প্ৰায় কিনি তোমালোকে চান্স লৈছো কিবা কৰিছো হেবোৰ কথা শুনা আৰু এনেকৈ কেতিয়াবা শুনিছা চাগে তোমালোকে চান্স আৰ হাই ডেট দ্য প্ৰাইস অফ সিলিন্ডাৰ উইল গো আপ মানে এভাৰ সিলিন্ডাৰৰ প্ৰাইসটো বাঢ়ি যোৱাৰ চান্স আছে তেনেকৈ তোমালোকে কেতিয়াবা শুনিছা আই ডাউট ডেট হি উইল উইন দ্য ৰেস মোৰ ডাউট আছে যে হি
সি ৰেচটো জিকিব এনেকুৱাটো কেতিয়াবা তোমালোকে শুনিব পাইছা হয়নে মষ্ট প্ৰবেবলি ইট উইল ৰেইন টুডে আজি মষ্ট প্ৰবেবলি কি হ'ব পাৰে বৰষুণ দিব পাৰে তেনেকৈ তোমালোকে হয়তো শুনিছা এইবোৰ কথা কি হয় এটা চান্স লৈ মেলি কথাটো কৈছে চান্স মানে হ'বও পাৰে নহ'বও পাৰে এইটো সম্ভাৱনা আছেও নাই এটা কাহিনীৰ দ্বাৰা তোমালোকক এইটো বুজাব ট্ৰাই কৰিছোঁ তোমালোকে সদায় স্কুললৈ অহা বৰষুণ দিব যেন লাগি ৰেইনকোট লৈ লগতে 15 দিন হ'ল 20 দিন হ'ল তোমালোকে ৰেইনকোট লৈ আহিছা কিন্তু বৰষুণ দিয়া নাই কিন্তু বতৰটো অলপ ৰ'দো নাই বৰষুণো নাই তেনেকুৱা ধৰণে হৈ আছে মানে কি হৈছে তুমি যেতিয়াই চান্স লৈ আছিল যে বৰষুণ দিব পাৰে সেই সময়ত বৰষুণ দিয়া নাছিলে তেতিয়া ৰেইনকোট আনিছিলা তুমি কিন্তু যেতিয়া তুমি আজি নিদিব চাগে বুলি যেতিয়া ভাবি লৈছিলা সেইদিনাই তোমাৰ কি হৈ গ'ল বৰষুণ দিলে আৰু তোমাৰ সব কাপোৰ কানি তিতিলে মানে বস্তুটো কি চান্স তোমালোকে লৈছা হ'ব পাৰে নহ'ব পাৰে আজি বৰষুণ দিব পাৰে সেইকাৰণে ৰেইনকোট লৈছে এইটো এটা চান্স আজি বৰষুণ দিব নিদিব চাগে সেইকাৰণে ৰেইনকোট লোৱা নাছিলা সেইটো এটা চান্স মানে যেটো তুমি হ'ব পাৰে বা নহ'ব পাৰে বুলি ভাবিছা হেতুকে আমি কি বুলি কওঁ চান্স বুলি কওঁ ওকে সেইকাৰণে ইয়াত কৈছে যে চান্স আৰ হাই ডেট দ্য প্ৰাইচ অফ চিলিণ্ডাৰ উইল গো আপ হয়তো চিলিণ্ডাৰৰ দামটো ইয়াৰ প্ৰাইচটো হাইও হৈ যাব পাৰে বা হাই হৈ নাযাবও পাৰে লও হ'বগে পাৰে বা ডাউটহে কৰিছে হি ৰেচটো জিকিব পাৰে নিজিকিব পাৰে হয়তো জিকি যাবও পাৰে ওকে বা আজি বৰষুণ দিব বুলি ভাবিছা নিদিবও পাৰে বা নিদিব বুলি ভাবন্তে হয়তো দিবও পাৰে এনেকুৱা এটা বস্তুক আমি কি বুলি কওঁ চান্স বুলি কওঁ বা ইয়াক ডেফিনেশ্যন ওয়াইজ যদি কওঁ হাউ লাইক ইট ইজ ডেট সাম ইভেন্ট উইল অকাৰ মানে কিবা এটা পৰিঘটনা ঘটাৰ সম্ভাৱনা কিমান হেতুকে বুজোৱা হয় চান্স ওকে কিবা এটা হোৱাৰ পৰিমাণ কিমান সম্ভাৱনা আছে সেই বুজোৱাটোৱে হৈছে তোমাৰ কি চান্স আৰু সেই চান্সৰ যেটো চান্স আছে সেই চান্সটোক যেতিয়া তুমি নাম্বাৰলৈকে কনভাৰ্ট কৰিবলৈ ট্ৰাই কৰিবা যেতিয়া নাম্বাৰ দিবলৈ তুমি চেষ্টা কৰিবা তেতিয়াই আহিব তোমাৰ প্ৰবেবিলিটি তেতিয়াই কি আহিব তোমাৰ প্ৰবেবিলিটি আজি বোলে 10% বৰষুণ দিয়াৰ চান্স আছে 10% বৰষুণ দিয়াৰ চান্স আছে এটা নাম্বাৰ যেতিয়া নাম্বাৰলৈকে কনভাৰ্ট কৰিব ষ্টাৰ্ট কৰিছা তেতিয়া তুমি কি বুজাই আছা প্ৰবেবিলিটি বুজাই আছা তাৰ আগলৈকে কি হৈ আছিল চান্স হৈ আছিল আজি বৰষুণ দিবও পাৰে নিদিবও পাৰে যেতিয়া তুমি কৈছা যে 10% আজি বৰষুণ দিব পাৰে 50% 30% যেতিয়া বৰষুণ দিব পাৰে বুলি কৈছা যেতিয়ালৈকে নাম্বাৰ ইউজ হৈছে তেতিয়া তোমাৰ ইন্ডিকেট কলৈকে আহি গ'ল প্ৰবেবিলিটি লৈকে আহি গ'ল ডিফাৰেন্স বৰ বেছি ডিফাৰেন্স নাই যত নাম্বাৰ দিবলৈ ষ্টাৰ্ট কৰিছা তেতিয়া তুমি প্ৰবেবিলিটি ইউজ কৰিবলৈ আৰম্ভ কৰিছা তাৰ আগলৈকে কি হৈ আছিল চান্সে হৈ আছিল ওকে চান্স আৰু প্ৰবেবিলিটিৰ কথা হেতু আৰু এটো ৰিয়েল লাইফৰ লগত আমি ৰিলেট কৰিছো প্ৰবেবিলিটি আৰু চান্সটো কেনেকুৱা আমি চান্স লওঁ বৰষুণ দিব নিদিব পাৰে হয়নে এতিয়া চান্স এণ্ড প্ৰবেবিলিটি বিষয়ে তোমালোকে অলপ হলেও আইডিয়া পালা দেন আমি ইয়াৰ ওপৰত কেনেকৈ আৰু বস্তুবোৰ বুজিব পাৰে চাওঁ তাৰ পিছত আহি গ'ল এক্সপেৰিমেন্ট তে এক্সপেৰিমেন্ট মানে কি ডেফিনেশ্যনটো এনেকৈ দিয়া আছে এন অপাৰেশ্যন হুইচ can produce some well defined outcomes is called experiment এতিয়া এক্সপেৰিমেন্ট কলে আমাৰ কি হ'ব এটা আউটকাম ওলাব এটা well defined outcome ওলাব কেনেকৈ যদি মই কওঁ যে যদি মই কইন এটা টস কৰো কি ওলাব তোমালোকে ক'ব পাৰা যে স্যাৰ হেড আৰু টেল ওলাব এটো well defined যেতিয়া well defined মানে বুজি ল'ব লাগিব যে তোমালোকে তাৰ এনসাৰ এটা ক'ব পাৰিব লাগিব এতিয়া মই কওঁ 10টা মাথা থকা মানুহৰ সংখ্যা কিমান তোমালোকে ক'ব পাৰিবা জানো স্যাৰ নেজানো আছে বা নাই চান্স নাই তেনেকুৱা ধৰণৰ কথা এটা আছে তো হেতু কি হ'ব ওয়েল ডিফাইন্ড নহয় ওয়েল ডিফাইন্ড আৰু কোনটো ক'ব পাৰে তোমালোকক কয় যে তোমাৰ ভাল লগা 10খন কিতাপৰ নাম কোৱা সবৰ বেলেগ বেলেগ হ'ব হয়নে তো ওয়েল ডিফাইন্ড নহয় কিন্তু ওয়েল ডিফাইন্ড কোনটো হ'ব যেটো সবৰ কাৰণে একেই হ'ব মই যদি টৰ্চ কৰো তাত হেড বা টেলে হ'ব সবৰ কাৰণে একেটাই হ'ব হয়তো হেড হ'ব হয়তো টেল হ'ব যদি মই কওঁ যে ডাই এটা থ্ৰ কৰো আমি লুডু গুটি বুলি যে কওঁ সেই ডাই এটা যদি থ্ৰ কৰো
সেই থ্ৰ' কৰিলে নাম্বাৰ কি আহিব পাৰে চবৰ কাৰণে 1 আহিব পাৰে নহ'লে 2 আহিব পাৰে নহ'লে 3 আহিব পাৰে নহ'লে 4 হ'ব পাৰে নহ'লে 5 হ'ব পাৰে নহ'লে 6 হ'ব পাৰে কাৰোবাৰ কাৰণে ডাই থ্ৰ' কৰিলে 10 আহিব জানো 10 টো নাহে হয়নে হেনেকুৱা একদম আমাৰ ৱেল ডিফাইন হ'ব লাগিব চবৰ কাৰণে একে এনসাৰ হ'ব লাগিব যে 1 2 3 4 5 6 হ'ব মানে 1 ৰ পৰা 6 ৰ ভিতৰতে আমাৰ কি হ'ব এটা ডাই এটা থ্ৰ' কৰিলে পাব পাৰো তাতকৈ বেলেগ নাম্বাৰ পাব নোৱাৰো তেনেকৈ সবৰ কাৰণে একে হলেহে আমি কি বুলি কম ৱেল ডিফাইন বুলি কম আৰু এনেকৈ ৱেল ডিফাইন হ'ব লাগিব তেতিয়াহে আমি এক্সপেৰিমেন্ট কম জন নেকি তাৰ কি দেখিব আউটকাম দেখিব আৰু প্ৰত্যেকৰ কাৰণে যদি আউটকাম যেটো প্ৰত্যেক আউটকামক আমি কি বুলি কম ইভেন্ট বুলি কম এতিয়া প্ৰত্যেক আউটকাম মানে মই কওঁ যে ডাইটা থ্ৰ' কৰিলো 1 হোৱাৰ আউটকাম কিমান হ'ব পাৰে এই 1 হোৱাৰ আউটকাম মানে প্ৰত্যেকটোৰ আউটকামটোক আমি এতিয়া কি বুলি কম ইভেন্ট 1 হোৱাৰ আউটকামটো 2 হোৱাৰ আউটকামটো 3 হোৱাৰ আউটকামটো 4 হোৱাৰ আউটকামটো 5 হোৱাৰ আউটকামটো যি আছে সেই প্ৰত্যেকটোৰ আউটকামটো আমি কি বুলি কম এতিয়া ইভেন্ট বুলি কম নেক্সট আহিব ৰেন্ডম এক্সপেৰিমেন্ট এটা ৰেন্ডম এক্সপেৰিমেন্ট মানে কি এটা এক্সপেৰিমেন্ট যদি কৰো তাত কি আউটকাম আহিব গম পাও কিন্তু এক্সাক্ট ক'ব নোৱাৰো যে তাত কি আহিব এতিয়া একেটা কথা যদি মই টৰ্চ কৰো হেড আৰু টেল আহিব পাৰে দুটাৰ মাজত কোনোবা নহলে আহিব হেতু গম পাইছা কিন্তু তুমি এক্সাক্ট ক'ব নোৱাৰিবা যে এবাৰত হেডে আহিব কেতিয়াবা লাকিলি বাজ আহি যায় হয়নে কিন্তু হেডে হ'ব এবাৰ টেলে হ'ব প্ৰত্যেকবাৰে তুমি হেতু ক'ব নোৱাৰিবা তেনেকৈ প্ৰেডিক্ট কৰিব নোৱাৰা আমি এক্সপেৰিমেন্টকে আমি কি বুলি কম ৰেন্ডম এক্সপেৰিমেন্ট বুলি কম ওকে ক্লিয়াৰ হৈছে এক্সপেৰিমেন্ট কলো ৰেন্ডম এক্সপেৰিমেন্ট কলো এতিয়া ইকুৱেলি লাইকলি The equally likely মানে কি outcome of experiment are equally likely if it has the same chance of occurring এতিয়া মই টৰ্চ এটা কৰিলো টৰ্চ কোনতে কি হৈছে চান্সটো হেড হোৱা আৰু টেল হোৱাৰ চান্সটো 50-50 ইকুৱেল হ'ব লাগিব সেম হলেহে তাৰ চান্সটো সেম হলেহে আমি কি বুলি কম হেতু ইকুৱেলি লাইকলি বুলি কম এক্সপেৰিমেন্টটা কেতিয়া ইকুৱেলি লাইকলি বুলি কম যেতিয়া তাৰ outcomes ওলোৱাৰ চান্সটো 50-50 হয় মানে সেম হয় এতিয়া যদি মই টৰ্চ এটা কৰো তাত হেড হোৱাৰ চান্স যিমান আছে টেল হোৱাৰ চান্সও হিমানে আছে হয়নে ক্লিয়াৰ হৈছে তেতিয়া হলে সেই এক্সপেৰিমেন্টক আমি কি বুলি কম ইকুৱেলি লাইকলি বুলি কম নেক্সট কি আছে probability of event তে ইভেন্ট মানে মই কলোৱে is outcome is called an event মানে মই যদি টৰ্চ এটা কৰো হেড বা টেল ওলাব এই হেড ওলোৱা কাৰ্যটো মই কি বুলি ধৰিলম ইভেন্ট বুলি ধৰিলম বা টেল ওলোৱা কামটো মই কি বুলি ধৰিলম ইভেন্ট বুলি ধৰিলম যদি মই হেড ওলোৱা কামটো মই যদি ইভেন্ট ধৰিছো তেতিয়ালে probability of হেড ওলোৱা বুলি কওঁ মানে ইভেন্ট বুলি কওঁ তেতিয়া হলে ইয়াৰ ফৰ্মুলা কি আছে number of favorable outcome divided by total number of outcome number of favorable outcome বুলি কিয় দিছো কিতাপত অলপ বেলেগকে দিছে number of favorable outcome মানে তাত এতিয়া হেড ওলোৱা চান্স কিমান আছে এবাৰত টস কৰোনতে হেড ওলোৱা চান্স কিমান আছে এবাৰে আছে হয়নে কিমান আছে চান্স এবাৰহে আছে হেড ওলোৱা কাৰণ এবাৰহে টস কৰিম ন এবাৰ টস কৰোনতে হেড এবাৰহে ওলাব পাৰে দুবাৰটো তেতিয়া ওলাব নোৱাৰে কিন্তু চান্স কেটা আছিল দুটা আছিল হেড হ'ব পাৰে টেল হ'ব পাৰে চান্স কিমান 2 চান্স দুটা আছে হেতু হ'ব পাৰে টেল হ'ব পাৰে ইয়াত চান্স কেটা আছে দুটা কিন্তু অকল হেড ওলোৱা চান্স কিমান আছে 1 আছে কাৰণ হেডটো এটাহে আছে হেড ওলালে ওলাব নহলেতো নাই সেইকাৰণে হেড ওলোৱা চান্সটো কিমান এবাৰ সো ইয়াক যদি মই লিখো ইয়াক কম যে নাম্বাৰ অফ ফেভৰেবল আউটকাম আৰু ইয়াক কম আমি টোটাল নাম্বাৰ অফ আউটকাম কিমানটা হ'ব পাৰে দুটা হ'ব পাৰে টোটাল আৰু যিটো ফেভৰেবল আউটকাম মানে হেড ওলোৱাৰ কাৰণে যদি চাও হেতু হ'ব আমাৰ নাম্বাৰ অফ ফেভৰেবল আউটকাম বা ইজ ইভেন্ট বুলি ক'ব পাৰো ইভেন্ট যেটো আমি ইজ ইভেন্ট বুলি ক'ব পাৰো যেটো ইভেন্টৰ কাৰণে আমি কৰিছো এতিয়া কাৰ কাৰণে কৰিছো আমি হেড ওলোৱাৰ কাৰণে কৰিছো তো কি হ'ব 1/2 হ'ব probability ইয়াৰ মতে এটো হল যেতিয়া চান্সটো এতিয়া মই নাম্বাৰ লৈকে কনভাৰ্ট কৰিছো এটো হল probability ওকে দেন নেক্সট আমি চাও এক্সাৰসাইজ ইয়াৰ ওপৰত যে কেনেকৈ আমি কোৱেশ্চন কৰিব পাৰি
দিয়া আছে কি এক্সাৰসাইজ 4.2 লিষ্ট দ্য আউটকাম ইউ ক্যান সি ইন দিস এক্সপেৰিমেণ্ট এতিয়া এই এক্সপেৰিমেণ্ট আউটকাম কি কি হ'ব পাৰে এটো লিষ্ট দিব কৈছে তোমালোকৰ এই সাৰ্কুলত কি কি দিয়া আছে এ বি সি ডি দিয়া আছে এ দুবাৰ আছে কিন্তু মই এ বি সি ডি বুলিহে কম মানে এ বি সি ডি তেনেকৈ নকওঁ কি কি আছে এ বি সি ডি বুলিহে কওঁ এ যদিও দুবাৰ আছে কিন্তু মই এই স্পিনিং হুইলত কি আছে বুলি কম এ বি সি ডি আছে বুলিহে কম তো লিষ্ট দ্য আউটকাম ইউ ক্যান সি দিস এক্সপেৰিমেণ্ট সো এই স্পিনিং হুইলত তোমাৰ আউটকাম কি কি হ'ব পাৰে এ হ'ব পাৰে হয়তো বি হ'ব পাৰে নহয় সি হ'ব পাৰে নহয় কি হ'ব পাৰে ডি হ'ব পাৰে ওকে তো ইয়াত আউটকাম কি কি হ'ব পাৰে এ বি সি ডি আহিব পাৰে অকল লিষ্ট ওলাব দিছে অকল লিখিলে হ'ল the outcomes of this experiment what a b c d next তেনেকৈ second number question টোত কৈছে যে tossing two coins together দুটা coins যদি একেলগে টস কৰে তেতিয়াহলে কি কি হ'ব পাৰে বুল কৰিছো এটো এটা টস দুটাক একেলগে ওপৰ উঠাই দিছে ইয়াত যেতিয়া পৰিছে ইয়াত হেড ওলাইছে এটো যেতিয়া পৰিছে ইয়াতো কি ওলাইছে হেড ওলাইছে মই একেলগে লিখিম এনেকৈ লিখুনতে একেলগে চাম যে আমি যেটো এনসাৰ একেলগে চাম কাৰণ একেলগে টস কৰিছো ইয়াকো মই ওপৰলৈ উঠাইছো এই কইনটো 1 रुपीसৰ এটা কইন এটো 1 रुपीसৰ এটা কইন বুলি ভাবি লোৱা ওপৰলৈ উঠালো হেতু হেড ওলাই গল কিন্তু নেক্সট টাইম কি হৈ গল এ 1 रुपीस টু হেড ওলালে কিন্তু পিছৰটো হেড নুলালে তেল হে ওলালে কিন্তু নেক্সটত কি আছিল এই প্ৰথমটো তেল ওলাইছে কিন্তু নেক্সটটো হেড ওলাইছে আকৌ লাষ্টত কি হৈ গল দুটাই তেল ওলাই গল তেনেকৈ আউটকাম হ'ব পাৰে যদি হে দুটা কইন একেলগে যদি টস কৰো কি কি আউটকাম হ'ব পাৰে হেড তেল হ'ব পাৰে আৰু বেলেগটো নাপাও এই চাৰিটা আমি কি পাব পাৰো দুটা যদি কইন টস কৰিলে এই আউটকাম হ'ব পাৰে হেতুই আমি ইয়াত লিখিব লাগে ওকে ক্লিয়াৰ আছে তো পাৰিবা যদি অকল এবাৰ এটা কইনে টস কৰো এটা কইনে টস কৰিলে আউটকাম কি কি হ'ব পাৰে হয়তো হেড হয়তো তেল ইয়া দুটা হলেতেন অকল এটাত কইন যদি টস কৰো তেতিয়া হলে এটা কইন যদি টস কৰো তেতিয়া হলে হেড বা তেল আহিব পাৰে যদি দুটা কইন টস কৰো একেলগে তেতিয়া হলে হেড তেল এন্ড তেল আহিব পাৰে ঠিক আছে দেন নেক্সট question number 2 to কি দিয়া আছে when a die is thrown list the outcome of an event of getting ইয়াত এতিয়ালৈকে probability ওলাব দিয়া নাই জাস্ট কি কি আহিব পাৰে হেতুহে এতিয়ালৈকে আউটকাম আহিব পাৰে হেতুহে কৈছে আউটকামস অফ ইভেন্ট বুলি কৈছে যেটো আমাৰ এতিয়া ধৰ question number 1 ত কি দিয়া আছে এ প্ৰাইম নাম্বাৰ মানে প্ৰাইম নাম্বাৰ হোৱাৰ যেটো কাৰ্য বা কাম হেতু আমি কি বুলি ধৰিব লাগে ইভেন্ট বুলি ধৰিব লাগে ঠিক আছে সো তোমালোকৰ ইয়াত যেতিয়াই ডাই এটা থ্ৰ কৰা তেতিয়া হলে কি কি আহিব পাৰে 1 আহিব পাৰে 2 আহিব পাৰে 3 আহিব পাৰে 4 আহিব পাৰে আৰু 5 আহিব পাৰে নেক্সট কি আহিব পাৰে 6 আহিব পাৰে এই ছটা নম্বৰ আহিব পাৰে এটা নাম্বাৰ 1 ত কৈছে যে তেতিয়ালে প্ৰাইম নাম্বাৰ উলোৱাৰ চান্স কি হ'ব পাৰে বা প্ৰাইম নাম্বাৰ কি ওলাব পাৰে ইয়াৰ ভিতৰত আউটকাম মানে ইয়াত কৈছে যে প্ৰাইম নাম্বাৰ হোৱাৰ বুলি কৈছে সো প্ৰাইম নাম্বাৰ কি পাৰে আহিব পাৰে 2 আহিব পাৰে 3 আহিব পাৰে আৰু 5 আহিব পাৰে কাৰণ প্ৰাইম নাম্বাৰ তোমাৰ কি হয় ইয়াৰ এই ভিতৰত 2 3 5 যদি তুমি ডাই এটা থ্ৰ কৰা হয়তো 2 আহিব পাৰে নহলে 3 আহিব পাৰে নহলে 5 আহিব পাৰে প্ৰাইম নাম্বাৰ আৰু বেলেগটো আহিব নোৱাৰে সো তোমাৰ প্ৰাইম নাম্বাৰ লিষ্টটো কি হ'ব এটো হ'ব 2 3 5 not prime বুলি কৈছে নেক্সট not prime মানে কি যেটো প্রাইম নহয় হেকেটা আহিব 1 টো প্রাইম নহয় আৰু 4 টো প্রাইম নহয় আৰু 6 টো প্রাইম নহয় প্রাইম নোহোৱা লিষ্ট কি আহিব পাৰে 1 আহিব পাৰে 4 আহিব পাৰে 6 আহিব পাৰে ভাবি লোৱা জাস্ট এই কথাটো আমাৰ ভাবিব লাগিব এনেকৈ বলে তো এবাৰ কইলো কি 1 আহিব পাৰে ন যদি ডাই এটা থ্ৰ কৰো তোমাৰ 1 আহিব পাৰে হয়তো 4 আহিব পাৰে 6 আহিব পাৰে কি চান্স আছে মানে উলোৱাৰ চান্স আছে হেতু আমি চাব লাগে কি উলোৱাৰ চান্স আছে যদি নট প্ৰাইম বুলি কয় 1 আহিব পাৰে 4 আহিব পাৰে 6 আহিব পাৰে প্ৰাইম কি আহিব পাৰে 2 আহিব পাৰে 3 আহিব পাৰে 5 আহিব পাৰে কাৰণ তোমালোকে প্ৰাইম বুলি কলে জানা প্ৰাইম নাম্বাৰবোৰ এবোৰ 2 3 5 টো কি হয় আমাৰ প্ৰাইম নাম্বাৰ এই ভিতৰত আৰু প্ৰাইম নম্বৰ নোহোৱাটো এইটো তেনেকৈ সেকেন্ড কোৱেশ্চনত কৈছে যে কোৱেশ্চন নম্বৰ 2 8 a number greater than 5 a number greater than 5 বুলি কৈছে
গ্ৰেটাৰ দেন 5 বুলি ক'লে তুমি 1 2 3 4 5 and 6 ভিতৰত গ্ৰেটাৰ দেন বুলি ক'লে অকল 6 টোৱে গ্ৰেটাৰ আছে তো তোমাৰ ইয়াৰ এনসাৰ কি হ'ব অকল 6 হ'ব লিষ্ট কৰিব দিছে অকল লিষ্ট 6 লিখি দিলে হ'ল এ নাম্বাৰ নট গ্ৰেটাৰ দেন 5 বুলি কৈছে নট গ্ৰেটাৰ দেন 5 এতিয়া নট গ্ৰেটাৰ দেন 5 মানে গ্ৰেটাৰ হোৱা কেইটা আছে এটাহে আছে নট গ্ৰেটাৰ দেন মানে কেইটা আছে পাঁচটা আছে এতিয়া তোমালোকে চিন্তা কৰিব স্যাৰ 5 এ কিয় 5 আহি গ'ল আৰে 5 এ 5 নিজকে গ্ৰেটাৰ নহয় নহয় ইকুৱেল হে হয় সো 1 2 3 4 2 আহিবই 5ও আহিব 5 কিয় আহিব 5 তো নিজকে নিজে ইকুৱেল হয় কিন্তু নিজকে নিজে কেতিয়াও ডাঙৰ নহয় সেই কাৰণে 1 ৰ পৰা 5 লৈকে কি আহিব তোমালোকৰ নট গ্ৰেটাৰ আহিব কিহত কয় 5 ত কয় এ নাম্বাৰ নট গ্ৰেটাৰ দেন 5 লিষ্টত লিখিব লাগে কি 1 2 3 4 ইয়াৰে 4 5 এনসাৰ হ'ব গ্ৰেটাৰ দেন 5 বুলি ক'লে 6 টো হ'ব ওকে বুজিব পাৰিলা তেনেকৈ আমি সলভ কৰিব লাগিব Question number 3 কি দিয়া আছে probability of the pointer stopping on D in question number 1a 1 যেটো আছে তাৰ পৰা চাব লাগিব মানে এই 1 যেটো স্পিনিং হুইল আছে সেই স্পিনিং হুইলত ডিড ষ্টপ হোৱাৰ probability কিমান আছে হেতু সুধিছে ডিড ষ্টপ হোৱাৰ probability উলাবৰ কাৰণে আমি জানিব লাগিব ফাৰ্ষ্টত number of outcomes getting a the pointer stopping D did stop হোৱা number of outcome কিমান হ'ব number of outcome ইয়াত হ'ব পাৰে D একেটা আছে এটাই আছে তেতিয়ালে outcome কিবা কেটা হ'ব এটাই হ'ব যিমানটা আছে হিমানটা outcome হ'ব ওকে number of D দে এটো D ইয়াত outcome getting এটো লিখা নাই আৰু মই ডাইৰেক্ট কৈ দিছো number of outcome getting a the pointer stopping D is equal to 1 লিখিব লাগে ওকে এতিয়া হেকানে নাম্বাৰ অফ আউটকাম দি এটা আছে কাৰণে 1 লিখিলো কেনেকৈ লিখিব লাগে কৈ দিলুই ষ্টপ কৰি লাহেকে কথাবোৰ শুনি আকৌ লিখি লবাগে যদি লিখি আছে দেন আকৌ ইয়াৰ লাগে টোটাল নাম্বাৰ অফ আউটকাম টোটাল নাম্বাৰ অফ আউটকাম ইকুৱেল টু কেটা ইয়াত আছে সেক্টৰ কেটা আছে 1 2 3 4 5 কেটা সেক্টৰ আছে 5 সেক্টৰ আছে তো 5 সেক্টৰৰ ভিতৰত তোমাৰ ডি উলোৱা চান্স কিমান আছে 1 এ আছে সো তেতিয়ালে probability কিমান হ'ব probability of মই probability অকল সিম্পল কে পি লিখিছো তোমালোকে probability লিখিবা probability of getting the pointer যেটো কোৱেশ্চনৰ লাইন আছে is equal to লিখি লবা মোৰ জায়গা নহব কাৰণে মই এনেকৈ লিখিছো pointer stopping D is equal to কি হ'ব favorable outcome বুলিও ক'ব পাৰো number of outcome যেটো আছে favorable outcome কি হ'ব 1 আৰু total outcome কিমান আছে 5 আছে তো এনসাৰ হ'ব 1/5 ওকে ক্লিয়াৰ আছে নে তোমালোক কাৰণ মই ফৰ্মুলা দিলুই যে probability কি হয় number of favorable outcome divided by total number of outcome তো number of favorable outcome মানে যেটো আমাৰ ডি উলোৱাৰ চান্স কিমান আছে এটা আছে যদি এটাই আছে তো 1 এ হ'ব কিন্তু কিমানৰ ভিতৰত ফাৰ্স্টটা সেক্টৰৰ ভিতৰত 5টা সেক্টৰৰ ভিতৰত এবাৰ হে উলোৱা চান্স আছে এই কাৰণে ইয়াৰ probability কি হ'ব 1/5 হ'ব দেন নেক্সট কোৱেশ্চনটো কি দিয়া আছে বি নম্বৰত কোৱা হৈছে যে বি নম্বৰত probability of getting an as from a well shuffled deck of 52 playing card এতিয়া 52 playing card বুলি ক'লে as বুলি ক'লে তোমালোকৰ চাইটা তাসপাত থাকে এনেকুৱা ধৰণৰ ইয়াৰে সবৰ কাৰণে কি থাকে এ এনেকৈ থাকে সবৰ কাৰণে এ আছে আৰু সবৰ 52 টা আছে সবৰ তাৰ কাৰণে এনেকুৱা কি আছে কেটা আছে 13 টা থাকে 13 থাকে আৰু সবৰ কাৰণে একে নাম্বাৰৰ থাকিব যেনেকৈ 2 ৰ পৰা ইচ্ছা হয় 2 সবৰ কাৰণে থাকিব 3 সবৰ কাৰণে থাকিব এটো সাইড আছে না এই সাইডৰ কালাৰৰে সবৰে সাইডা কৈ এটা কৈ ৰাখিব 2 এটা কে 3 এটা কৈ 4 এটা কৈ তেনেকৈ ৰাখিব আৰু যোনটো এস বুলি কয় হেতু হ'ব এ লিখা সবৰে এটা থাকে সো সবৰে এটা থাকিলে মানে 52 ৰ ভিতৰত কেটা এ টকা আহি গল এতিয়া সাইডা আহি গল তো এস উলোৱাৰ চান্স কিমান আছে 52 কাৰ্ডৰ পৰা 52 কাৰ্ডৰ পৰা এতিয়া যদি এস সাইডা আছে তেতিয়া হলে নাম্বাৰ অফ আউটকাম কি হ'ব 4 হ'ব ডাইৰেক্ট লিখিব পাৰো নাম্বাৰ অফ ফেভৰেবল আউটকাম 4
এণ্ড টোটেল কিমানটা কাৰ্ড আছে 52টা তেতিয়াহ'লে টোটেল আউটকাম হ'ব 52 যিমান টোটেল আছে সেইটো টোটেল আউটকাম আৰু তাৰ পৰা যেটো তোমাক বিচাৰিছে হেতু কিমানটা তাত আছে হেতু চাব লাগে হেতু যিমানটা আছে হেতুৱে হ'ব তোমাৰ নাম্বাৰ অফ ফেভৰেবল ওকে তেতিয়াহ'লে probability কিমান হ'ব 4/52 কেনেকৈ লিখিব লাগে so number of favorable outcome 4 লিখিব লাগিব and total number of outcome কিমান লিখিব লাগিব 52 লিখিব লাগিব therefore probability of getting as from well shuffled deck of 52 playing card is equal to 4/52 এনেকৈ লিখিব লাগিব okay বুজিও পাৰিছা then question next কি আছে probability of getting a red apple probability উলাব লাগে যত red apple ৰ কথা কোৱা হৈছে আৰু ইয়াত তোমালোকক দিয়া আছে red apple কেটা 6টা দিয়া আছে কিন্তু ইয়াৰ ভিতৰত কেটা apple আছে এতিয়া 7টা apple আছে যদি 7টা apple আছে দেই 7 টো কি হ'ব টোটাল নাম্বাৰ অফ এতিয়া কি হ'ব আউটকাম টোটাল নাম্বাৰ অফ যেটো টোটাল নাম্বাৰ গোটেইখিনি কিমান আছে টোটাল 7টা এতিয়া apple আছে তেতিয়া হলে এই 7 টো টোটাল নাম্বাৰ অফ আউটকাম red apple যিমানটা হ'ব হেতু নাম্বাৰ অফ ফেভৰেবল red apple কেটা আছে 4টা আছে red apple 4টা আছে হেকানে 4 টো কি হ'ব নাম্বাৰ অফ ফেভৰেবল এতিয়া তোমালোকৰ probability ফৰ্মুলাটো কি আছিল probability getting a red apple লিখি লবা ইকুৱেল টু মই ডাইৰেক্ট p ইকুৱেল লিখিছো তোমালোকে p ইকুৱেল নে লিখিবা এনসাৰ কেনেকৈ লিখিবা therefore probability of getting a red apple is equal to লিখিবা আৰু ওপৰত কি হ'ব নাম্বাৰ অফ ফেভৰেবল সো নাম্বাৰ অফ ফেভৰেবল মোৰ কিমান পাইছো 4 পাইছো 4 হ'ব আৰু টোটাল কিমান আছিল 7 টাৰ ভিতৰত আছিল সো 4/7 হ'ব এনেকৈ এয়াৰ probability উলোৱা হয় একেবাৰে ইজি বুজিও পাৰিছা okay then next কি আছে question number 5 ত দিয়া আছে if you have a spinning wheel with 3 green sector and blue sector and 1 red sector কি কোৱা হৈছে এটা spinning wheel বুলি কৈছে তো ইয়াত তোমালোকৰ কি আছে 5টা সেক্টৰ হৈছে টোটাল কাৰণ 3 green sector 1 blue sector 1 red sector হয়নে so red ke green কেটা 3টা 3টা আৰু ব্লু কেটা 1টা and red এটা so কৈছে যে what is the probability of getting green sector so green sector উলোৱাৰ চান্স কিমান আছে probability কিমান আছে হেতু দিছে তে গ্ৰীন কেটা আছে সেক্টৰ 3টা আছে তো নাম্বাৰ অফ ফেভৰেবল এতিয়া কিমান হৈ গল গ্ৰীন সেক্টৰৰ কাৰণে 3টা হৈ গল 3টা আছে 3টা গ্ৰীন সেক্টৰ আছে সো নাম্বাৰ অফ ফেভৰেবল 3 and total number of outcome কিমান হ'ব total number of outcome ইয়াত total কিমান আছে 5 sector আছে so 5 so probability কি হ'ব green sector উলোৱাৰ 3/5 হ'ব একেবাৰে সিম্পল নহয় নে যিমানটা green sector আছে হেতু number of favorable total কিমানটা sector আছে হেতু total outcome আৰু probability মানে কি green sector যিমান আছে আৰু total কিমান আছে তলত থাকিব এতিয়া জিনটো টোটাল লাষ্টত এটো কেতিয়া গৰ্বৰ নকৰিবা তোমালোকে ডাঙৰটো ওপৰত ৰাখিব লাগিছিল না সৰুটো তলত ৰাখিব লাগিছিল কেনে চিন্তা কৰিব নালাগে সদায় তোমালোকৰ probability টো 0 ৰ পৰা 1 ৰ ভিতৰত থাকে 0 ৰ পৰা 1 ৰ ভিতৰত মানে কি বুজাইছে মানে 3/5 মানে কি 1 তকৈ ডাঙৰ সৰু কিন্তু 0 তকৈ ডাঙৰ 3/5 টো 1 তকৈ ডাঙৰ নহয় কাৰণ ডিভাইড কৰি চাবাচোন কিমান হ'ব 0. কি হ'ব 6 এ হ'ব ডিভাইড কৰি 0.6 এ হ'ব 0.6 টো 1 তকৈ ডাঙৰ নেকি সৰু হয় সো আমাৰ probabilityৰ ভ্যালু সদায় 0 ৰ পৰা কলৈকে থাকে 1 লৈকে থাকে এটা 0 কেতিয়া হয় 0 যেতিয়া একেবাৰে ইম্পসিবল হয় ইম্পসিবল probability আমি 0 বুলি কওঁ আৰু একেবাৰে হবই সিওর বুলি কয় সিওর probability আৰু এটো ইম্পসিবল probability বুলি কোৱা হয় যেতিয়া 0 উলোৱা হয় তেতিয়া হলে ইম্পসিবল বুলি কোৱা হয় impossible probability and যেতিয়া 1 উলোৱা হয় তেতিয়া হলে sure probability বুলি কোৱা হয় sure probability কি হয় হবই মানে এতিয়া আজি মনডে হয় টিউজডে এই উইকত মনডেৰ পাছত আকৌ টিউজডে পাম নে নাপাম পাবাই হেতু sure হয় তেতিয়া হলে ইয়াৰ probability কি হ'ব 1 মানে মনডেৰ পাছত টিউজডে পাবা একদম হয়নে কিন্তু মনডে আজি গল এই সপ্তাহত আকৌ মনডে পাম জানো এই উইকত মনডে যোৱাৰ পিছত নাপাবা তেতিয়া হলে কি হ'ব এটো ইম্পসিবল এই উইকত মনডে যোৱাৰ পিছত আকৌ মনডে আকৌ পাবা জানো নাপাও
মনডেৰ পৰা ছেটাৰডেলৈকে ছানডেলৈকে পাবা কাৰণ এই উইক বুলি ক'লে মনডে টু ছানডে ধৰি লোৱা আকৌ মনডে টু গ'ল বুলি কৈছোঁ তো আকৌ মনডে পোৱাৰ চান্স কিমান আছে নাই তেতিয়াহ'লে 0 হ'ব যদিহে চান্স নাই তেতিয়াহ'লে এই প্ৰবেবিলিটি কি হ'ব 0 বুলি কোৱা হ'ব মানে ইম্পচিবল ইমানে বুজি লোৱা যে ইম্পচিবল ক'লে 0 আৰু চিয়'ৰ বুলি ক'লে 1 এইটো ক্লাছ 9ৰ পৰা ভালকৈ পাবা ইয়াত তোমালোকৰ এইটো ইমানখিনি দিয়া নাই হ'লেও মই কৈ দিছোঁ আগতীয়াকৈ ইম্পচিবল প্ৰবেবিলিটি মানে 0 আৰু ই চিয়'ৰ মানে কি চিয়'ৰ হ'বই মানে 1 হ'ব অ'কে এতিয়া তোমাৰ প্ৰবেবিলিটি ইয়াত কিমান পালা 3/5 পালা কিহৰ গ্ৰীণ ছেক্টৰ পোৱাৰ এতিয়া তাতে কুৱেশ্যন কেইটামান দিয়া আছে কি তেতিয়াহ'লে আৰু কি দিয়া আছে হোৱাট আৰ দ্য প্ৰবেবিলিটি গেটিং এ নন ব্লু ছেক্টৰ কিমান পাবা বুলি কৈছে নন ব্লু ছেক্টৰ এতিয়া ব্লু ইয়াত কেইটা আছে এইটো চাই লোৱা ব্লু কেইটা আছে আমাৰ এটাহে আছে ব্লু বাকিবোৰটো নন ব্লু তো 5ৰ এতিয়া ব্লু এটাই আছে নন ব্লুহে সুধিছে দেই তো 5ৰ পৰা 1 মাইনাছ মানে 4টা নন ব্লু আছে তো 4 কি হ'ব নাম্বাৰ অফ ফেভৰেবল আউটকাম হ'ব এতিয়া নাম্বাৰ অফ ফেভৰেবল আউটকাম কাৰণ নন ব্লু লাগে মোক ব্লু বুলি কোৱাহেঁতেন 1 হ'লহেঁতেন কি হ'ল ফেভৰেবল আউটকাম কিন্তু নন বুলি কোৱাৰ লগে লগে আমাৰ কিমান হৈ গ'লগৈ 4টা আহি গ'ল কাৰণ ব্লু এটা আছিল তো মাইনাছ কৰি দিলে 5টাৰ ভিতৰত কি নন ব্লু 4টা নন ব্লু আহিব চ' 4টো হ'ব এবাৰ নাম্বাৰ অফ ফেভৰেবল কিমান আছে টোটেল 5টা আছে সেইটো টোটেল আউটকাম হ'ব তেতিয়াহ'লে প্ৰবেবিলিটি কি হ'ব এনসাৰ 4/5 হ'ব নাম্বাৰ অফ প্ৰবেবিলিটি ডিভাইডেড বাই টোটেল আউটকাম টোটেল নাম্বাৰ অফ আউটকাম অ'কে এইটো কুৱেশ্যন নম্বৰ 5ৰ এনসাৰ দেন 6ত কি কৈছে ফাইণ্ড আউট পচিবিলিটিজ অফ ইভেণ্ট গিভেন কুৱেশ্যন নম্বৰ 2 প্ৰবেবিলিটি ওলাবগৈ লাগে যিটো কুৱেশ্যন নম্বৰ 2ত আছিলে এতিয়া তোমালোকক ইয়াত মই কি হ'ব পাৰে লিষ্টটো লিখিয়ে দিলোঁ সেইটো চাই মেলি তোমালোকে নাম্বাৰ অফ আউটকাম কিমান হ'ব এইটো ক'ব পাৰিবা নাম্বাৰ অফ আউটকাম মানে কি ইয়াতো নাম্বাৰ অফ আউটকাম কি পাইছিলোঁ আমি প্ৰাইম নাম্বাৰ কৈছিলোঁ 2 3 5 পাইছিলোঁ তেতিয়া নাম্বাৰ অফ আউটকাম কেইটা আছে 3টা আছে নাম্বাৰ অফ আউটকাম 3 হ'ব মানে নাম্বাৰ অফ ফেভৰেবল আউটকাম 3 হ'ব টোটেল কিমান হ'ব টোটেল ইয়াত ডায়ত কেইটা থাকে 6টা থাকে তো 6 হ'ব তেতিয়া প্ৰবেবিলিটি কি হ'ব 3/6 হ'ব তো 1/2 3/6 মানে 1/2 এনেকৈ প্ৰবেবিলিটি তোমালোকে কেলকুলেট কৰিব পাৰিবা তো বাকীখিনিও কৰি চাবা কাৰণ ইয়াৰ লিষ্টটো মই দিলোঁ এই লিষ্ট কেইটা এ নাম্বাৰ নট গ্ৰেটাৰ দেন 5 মানে কিমান আহিব কি আহিব নাম্বাৰ গ্ৰেটাৰ দেন 5 বুলি ক'লে কি আহিব নট প্ৰাইম বুলি ক'লে কি আহিব প্ৰাইম বুলি কি আহিলে লিষ্টটো আহি দিলোঁ লিখিয়ে দিলোঁ মই চ' দাট নাম্বাৰ অফ ফেভৰেবল টোটেল আউটকাম তোমালোকে লিখিব পাৰিবা অ'কে এতিয়া আহিলে এক্সট্ৰা MCQ কিন্তু তাৰ আগতে মই দুই এটা কথা কওঁ বুলি ভাবিছোঁ হয়তো মই স্কুল এখনত টিচাৰৰ জব কৰোঁ চ' স্কুলখনত ষ্টুডেণ্ট থাকে কাৰণে যি ক'ব লাগে যি বুজাব লাগে অট'মেটিকেলি ওলাই অহা নিচিনা হয় চ' মই ক্লাছ ফ্ৰেণ্ডলি ক্লাছ কৰি বহুত ভাল পাওঁ ইউটিউবত কথাবোৰ নিজে অকলে কৈ থকা নিচিনা হয় চ' ইমানখিনি আইডিয়া নাপাওঁগৈ মই কিমানলৈকে বুজাব লাগিছিল কিমানলৈকে কথাবোৰ ক'ব লাগিছিল ইমানটো আইডিয়াটো নাপাওঁগৈ আৰু বস্তুবোৰ কি হয় টাইম লিমিট এটা থাকে ইমানটো টাইম বেছি দীঘলীয়া কৰিলেও আকৌ দিগদাৰ আপলোড দিবলৈ সেইবোৰ বস্তু মাইণ্ডত আহি থাকে চ' বেছি দীঘলীয়া নকৰোঁ সেইটো নকৰোঁ সেইবোৰ মাইণ্ডত আহি থকাৰ কাৰণে হয়তো ক'ৰবাত বুজোৱা কাৰোবাৰ কাৰণে যিমান ফ্লেক্সিবল হয় সিমান ফ্লেক্সিবল নহ'বও পাৰে কিন্তু মই যিমান বাৰে ট্ৰাই কৰিছোঁ ইউটিউবতো যাতে তোমালোকক অলপ হ'লেও বেনিফিট এটা দিব পাৰোঁ যদি কাৰো অলপ হ'লেও বেনিফিট যেন লাগিছে তেতিয়াহ'লে ক'বতো নালাগেই লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট যেনেকুৱা তোমালোকে ছাপোৰ্ট দিব পাৰে দিবা তাৰপিছত ট্ৰাই কৰিম আৰু তোমালোকক আৰু ভালকৈ বুজাবলৈ হয় ইউটিউবত কথাবোৰ অকলে কৈ থকা নিচিনা হোৱাৰ কাৰণে বেছি কথাবোৰ নোলোৱাৰ কাৰণে হয়তো কাৰোবাৰ কাৰণে দিগদাৰ হ'ব পাৰে হ'লেও মই ট্ৰাই কৰিম যিমান পাৰোঁ অ'কে এতিয়া ক্লাছলৈকে আকৌ ঘূৰি আহিছোঁ চ' ফাৰ্ষ্ট এক্সট্ৰা MCQৰ নাম্বাৰ 1 MCQটো এনেকুৱা দ্য পিক্টৰিয়েল ৰিপ্ৰেজেণ্টেশ্যন অফ ডাটা ইউজিং চিম্বল ইজ নন এজ যিটো পিক্টৰিয়েল ৰিপ্ৰেজেণ্টেশ্যন হয় তেনেকুৱা এটা ডাটাক মানে চিম্বল দি যদি আমি ৰিপ্ৰেজেণ্ট কৰোঁ এটা ডেটাক তেতিয়াহ'লে সেই গ্ৰাফটোক কি গ্ৰাফ বুলি কোৱা হয় তোমালোকক ষ্টাৰ্টিঙতে কৈছিলোঁ সেই গ্ৰাফটোক কি বুলি কোৱা হয় পিক্ট'গ্ৰাফ বুলি কোৱা হয় অপশ্যন কি হ'ব B2 হ'ব অ'কে দেন নেক্সট কুৱেশ্যন কি আছে নেক্সট কুৱেশ্যনটোত কৈছে এনেকৈ ডাবল বাৰ গ্ৰাফছ ডিছপ্লে ডেজ ছেটছ অফ ডাটা চিমুলটেনিয়াছলি এতিয়া তোমালোকৰ ডাবল বাৰ গ্ৰাফত
কেনেকুৱা আছিলে এনেকৈ ডাবল দুটা দুটা একেলগে আছিলে হয়নে এনেকৈ দুটা দুটা একেলগে আছিলে সো কেটা সেট আছে ইয়াত দুটা সেট তো দুটা সেট ক'ত লিখা আছে তোমালোকৰ অপচন সি লিখা আছে সো ডাবল বাৰ গ্ৰাফত কেটা সেট থাকে এনেকৈ বাৰ দুটা সেট থাকে সো question number 2 answer hobo C then next question number 8 ot dia ase which of the following is the probability of an impossible event all about kolu moi impossible event buli kole jitu amar ketiao hobo nuare hetu hol 0 eta die eta throw korunte 1 2 3 4 5 6 ahibo kintu moi jodi hudu ei yat 10 huar ba 7 uluar probability kiman এটা ডাই থ্ৰ কৰিলে 1 2 3 4 5 6 এ আহিব কিন্তু 7 ওলোৱাৰ প্ৰবাবিলিটি কিমান বুলি কৈছো মই এটা ডাই থ্ৰ কৰিলে প্ৰবাবিলিটি 7 ওলোৱাৰ কিমান হ'ব প্ৰবাবিলিটি বুলি যদি কওঁ তেতিয়া হলে 0 হ'ব কাৰণ আমাৰ ইয়াত 0 7 টো নাই 7 টো নথকাৰ কাৰণে এই প্ৰবাবিলিটি কি হ'ব আমাৰ 0 হৈ যাব ইম্পসিবল হৈ যাব সো ইম্পসিবলৰ কাৰণে মই কি কৈছিলো 0 হ'ব आंसर ওকে number 1 option to correct hobo next ki dia ase question number 9 ot which of the following is the probability of sure event all about kolue sure event hoboi tenekwa eta sure event ok ami ki buli koa hoy 1 year value kiman buli koisilu moi 1 buli koisilu thik ase then next ami saw when a coin is tossed what are the possible outcome jodi eta coin tok toss koru tetiale outcome ki hobo pare head hobo pare আর টোটাল হ'ব পাৰে টেল হ'ব পাৰে তেতিয়াহলে ইয়াত পসিবল আউটকাম কেটা আছে দুটা আছে তো কি হ'ব आंसर B2 হ'ব পসিবল আউটকাম হয়তো হেড হ'ব পাৰে নহলে টেল হ'ব পাৰে ডাইৰেক্ট অকল কৈ দিয়া হেডেন হেড উলোৱাৰ চান্স কিমান আছে তেতিয়াহলে 1 বুলি কলটেন বা টেল উলোৱাৰ চান্স কিমান আছে 1 বুলি কৈছো কিন্তু ইয়াত কৈছে যে পসিবল আউটকাম কিমান হ'ব হেডও হ'ব পাৰে টেলও হ'ব পাৰে তেতিয়াহলে টোটাল আউটকাম কিমান আছে দুটা তেতিয়াহলে ইয়াৰ आंसर কি হ'ব 2 hobo okay clear hoise ne next ot ki ase next ot ase etu which of the following below represent a possible outcome when two coins are tossed jodi duta coins toss kore babilu ekeloge toss kore tetia hole tolor kuntu possible outcomes hoy aru h2 bujai buli koise head and tail t2 bujai tail buli koi dia ase to kuntu outcome তোমালোকৰ তলৰ ৰাইট হ'ব মই কৈছিলুৱে হেতু দুটা যদি একেলগে টস কৰো হেড হেড হ'ব পাৰে হেড টেল হ'ব পাৰে টেল হেড হ'ব পাৰে আৰু টেল টেল হ'ব পাৰে তো এটো কোড আছে চেক কৰিছো HH TH নাম্বাৰ 8 এ আছে নাম্বাৰ বিট কিয় নহয় কাৰণ HH দুবাৰ কে আছে তিনিবাৰ কে আছে এটো নহবই ইয়াত কি আছে HT আকৌ TH দুবাৰ আছে TH দুবাৰ নহব হয়নে তাৰ পিছত নেক্সট কি আছে আকৌ HHTT এনেকাটো নহব এটো হিসাব কৰা নহব এবাৰ HH হ'ব পাৰে এবাৰ HT এবাৰ TH আৰু এবাৰ TT তো এটো হ'ব তোমালোকৰ দুটা কইন যদি একেলগে টস কৰে তেতিয়া হলে আউটকাম এটো আহিব হয়তো ইয়াক উল্টা পুল্টা কি দিব পাৰে কিন্তু এই সাইডে আহিব এনেকৈ ডাবল কে নাহে আমি ইয়া ডাবল কে পাইছো HH দুবাৰ লিখিছো এবাৰহে লিখিছো HT এবাৰহে লিখিছো এটো TH হয় হয়নে TT এবাৰহে লিখিছো TT দুবাৰ কে লিখা নাই সো এটো হ'ব ইয়াৰ কারেক্ট आंसर সো নেক্সট কোৱেশ্চনত আছে when two coins are tossed what is the probability of getting tails for both the coins এতিয়া both the coins or tail হোৱাৰ চান্স কিমান বুলি কৈছে both that এতিয়া HH HT TH আৰু কি হয় TT তো দুটা টেল হোৱাৰ চান্স কেটা আছে নাম্বাৰ অফ ফেভৰেবল কিমান হ'ব 1 আছে দুটা টেল হোৱাৰ দুটা কি কৈছে টেল বুলি কৈছে বট টেল বুলি কৈছে কিমান তাৰ ভিতৰত চাইডাৰ ভিতৰত তেতিয়ালে প্ৰবাবিলিটি কিমান হ'ব 1/4 হ'ব অপচন কোনটো হ'ব B2 হ'ব বুজিব পাৰিছা তেনেকৈ হেড দুটাই হেড হোৱা চান্স কিমান আছে দুটাই হেড হোৱাৰ চান্সও 1/4 হলতেন কাৰণ ইয়াৰ নাম্বাৰ অফ ফেভৰেবল 1 হলতেন কিমানৰ ভিতৰত চাইডাৰ ভিতৰত তেনেকৈ আমি ক্যালকুলেশন কৰিব পাৰি দেন নেক্সট কোৱেশ্চনটো কৈছে যে ইয়াত হাউ মেনি আউটকাম ক্যান বি অবটেইনড বাই দা রোলিং এ ডাই এটা যদি ডাই এটা আমি থ্ৰ কৰো বা রোল কৰো তেতিয়া হলে কেটা আউটকাম হ'ব পাৰে
কেইটা আউটকাম হ'ব পাৰে এটা ৰোল ডাই কৰিলে 1 2 3 4 5 and 6 আহে ইয়াত কেইটা নাম্বাৰ আছে 6টা নাম্বাৰ আছে তো এটা যদি ডাই আমি ৰোল কৰো তেতিয়া হলে ইয়াৰ আউটকাম কিমান হ'ব পাৰে 6 হ'ব পাৰে যদি দুটা কৰে তেতিয়া হলে কিমান হ'ব তিনটা হলে কিমান হ'ব হেতুৰ কাৰণে ফৰ্মুলা এটা মনত ৰাখিবা 6n কিহৰ কাৰণে ডাইৰ কাৰণে নাম্বাৰ অফ আউটকাম ওলাবৰ কাৰণে কি কৈছো নাম্বাৰ অফ আউটকাম ওলাবৰ কাৰণে 6n বুলি ফৰ্মুলা এটা মনত ৰাখা 6n মানে কি n মানে কি n মানে তোমালোকৰ n মানে এনেকুৱা ক'ব হোল নাম্বাৰ বা নেচাৰেল নাম্বাৰ ওকে নেচাৰেল নাম্বাৰ ইজ এ বেটাৰ নেচাৰেল নাম্বাৰ মানে জানা নহয় তোমালোকে 1 2 3 4 এনেকৈ যাব মানে কি বুজাইছে যদি 6 n ৰ জায়গাত 1 মানে এবাৰ ডাই n টো কি হ'ব n মানে হৈছে নাম্বাৰ অফ আৰু লগতে নেচাৰেল নাম্বাৰ যদি লিখিছে ইয়াত আৰু এটা বস্তু মনত ৰাখিব লাগিব n মানে নাম্বাৰ অফ ডাই মানে এবাৰ আমি থ্ৰ কৰিছো এবাৰ মানে 1 হ'ব সো 6 1 তো 6 1 মানে 6 এ হ'ব তো এনসার কি হ'ব 6 আছে কিন্তু তেনেকৈ দুবাৰ যদি কওঁ দুবাৰ যদি টস কৰে দুবাৰ টস কৰিলে n ৰ জায়গা 2 দিয়া কিমান হ'ব 6 স্কয়াৰ মানে তোমালোকে জানা 6 * 6 কিমান এনসার হ'ব 36 হ'ব বুজিব পাৰিছা যদি 3 থাকে মানে 3 টাইমস যদি কয় যে how many outcome can be obtained by rolling together 3 dice so 3 dice একেলগে যদি থ্ৰ কৰা তেতিয়া হলে তোমাৰ নাম্বাৰ অফ আউটকাম কিমান হ'ব তে 3 বুলি কলে ওপৰ 3 দি দিয়া 3 কিমান হ'ব ইয়াত এনেকৈ মাল্টিপ্লিকেশন কৰি দিলা কিমান হ'ব 216 হ'ব হয়নে 216 নাম্বাৰ অফ আউটকাম তেনেকৈ ওলাব পাৰিবা নাম্বাৰ অফ আউটকামৰ কাৰণে ফৰ্মুলা কি মনত ৰাখিব লাগিব 6n n ৰ জায়গাত এটা ৰোল বুলি কলে 1 দুটা ৰোল বুলি কলে 2 গৈ মেলি মাল্টিপ্লিকেশন কৰি গলে তোমালোকৰ নাম্বাৰ অফ আউটকাম ওলাই থাকিব দেন নেক্সট কৈছে কি ইয়াত which option represent outcome of rolling a die correctly কৈছে এটা die এটা correctly মানে কি die এটা যদি ৰোল কৰো কি আহিব পাৰে 1 2 3 4 5 6 আহিব পাৰে আৰু কি আহিব পাৰে সো অপচন বি হ'ব বেলেগ তো 1 2 3 এটো নাহে কাৰণ die এটা 1 ৰ পৰা 6 লৈকে থাকে তো 1 2 3 4 5 6 গুটেখিনি আহিব পাৰে সো এনসার বি হ'ব next কি হ'ব what is the number of possible outcome when two dice are thrown simultaneously অলপ আগত কলিয়ে যদি দুটা die throw কৰা তেতিয়া হলে এনসার কিমান হ'ব 36 হ'ব কিয় 6n ফৰ্মুলা মনত ৰাখিলে হল দুটা die throw কৰিছে মানে 2 6 2 হ'ব নাম্বাৰ অফ n মানে কি নাম্বাৰ অফ die বুলি লিখিব পাৰা সো দুবাৰ বুলি কৈছে 2 লিখিছো 6 * 6 36 তো ইয়াৰ অপচনটো হ'ব সি then next question number 8 কি দিয়া আছে how many outcome are possible when drawing a card from deck of card এতিয়া কৈছে যে possible outcome কিমান হ'ব পাৰে জন নেকি এটা deck of card মানে এনেকা ভাবিলো যে এটা টাছৰ পেকেটত কিমানটা আউটকাম হ'ব পাৰে ভাবিলোৱা 10 পাৰত কিমানটা আছে বুলি কৈছিল মই 52টা তেতিয়া হলে ইয়াৰ আউটকামও কিমান হ'ব 52 হে আছে হয়নে তোমাক কোৱা নাই যে 2 উলোৱাৰ চান্স কিমান প্ৰবাবিলিটি কিমান এনে কোন উলো ইয়াত তোমালোকক নাই হুদা যে 2 উলোৱাৰ প্ৰবাবিলিটি কিমান বা 3 উলোৱাৰ প্ৰবাবিলিটি কিমান হেতু নাই হুদা ইয়াত কৈছে যে how many outcome কিমান ওলাব পাৰে এটা কাৰ্ডৰ পৰা এটা ডেক অফ কাৰ্ডৰ পৰা এটা ডেক অফ কাৰ্ড এটা পেকেটৰ পৰা এটা পেকেটত 52টা কাৰ্ড থাকে তো 52টা আউটকাম হ'ব পাৰে ওকে ইমানটো মনত ৰাখিলে হ'ব সো নেক্সট কোৱেশ্চন কি দিয়া আছে if a die is thrown in the air the possibility of getting even number is এতিয়া die এটা তোমালোকক অলপ আগতে কৰি চাই কোৱেশ্চনটো হলেও মই বুজাই দিছো জন নেকি কোৱেশ্চন নম্বৰটো তোমালোকক কৈলে প্ৰাইম নাম্বাৰ নোহোৱাৰ তো ইয়াত কৈছে যে ইভেন নাম্বাৰ বুলি কৈছে এবাৰ die থ্ৰ কৰিলে এনেকৈ আহে তোমালোকৰ সো ইভেন নাম্বাৰ বুলি কলে কি আহিব পাৰে 2 3 2 4 6 আহিব পাৰে তো 2 4 6 আহিব পাৰে ইয়াত নাম্বাৰ অফ ফেভৰেবল কিমান হৈ গল নাম্বাৰ অফ ফেভৰেবল 3টা হৈ গল টোটাল আউটকাম কিমান টোটাল কিমান আছে 6টা আছে 6টা আছে সো ইয়াৰ প্ৰবাবিলিটি কি হ'ব
3/6 হ'ব 1/2 এনসাৰ হ'ব 1/2 ক'ত আছে তোমালোকৰ 1/2 এই অপচনত আছে এনেকৈ কাৰেক্ট কৰিব লাগিব নেক্সট কোৱেশ্চনত দিয়া আছে এনেকৈ এ বেগ হ্যাজ 5 বল এটা বেগত আছে তোমালোকৰ 5টা বল আছে বুলি কৈছে এনেকৈ 5টা বল আছে বুলি কৈছে one of is color red blue eta red eta blue green yellow and pink sobje ki hoise beleg color then what are the possible outcomes of ball picked from the bag yat color mention kora nai kuntu color ball ahibo hetu mention kora nai koise je keita ball ahibo pare 5 ta ball ase so 5 ta ahibo hoy na hoy 5টা বল আহিছে 5টা মেনশন কৰা যে ৰেড বল উলোৱাৰ চান্স কিমান কোৱা নাই যে ব্লু বল উলোৱাৰ চান্স কিমান কৈছে যে বল উলোৱাৰ চান্স কিমান আছে তোমাৰ 5টা বল আছে বেকৰ পৰা 5টা ওলাই আহিব তো টোটাল আউটকাম কিমান হ'ব তোমাৰ 5 হ'ব অপচন ডি হ'ব দেন নেক্সট কোৱেশ্চন নম্বৰ 9 ত কি দিয়া আছে এ বেগ হ্যাজ 4 ৰেড বল বেকৰ ভিতৰত ৰেড বল কেটা আছে 6টা আছে 4 green ball কেটা আছে 4টা আছে what is the probability of getting a red ball randomly যদি মই বেকৰ পৰা নসুৱা কই এনে যদি বেকৰ ভিতৰত ভৰাই আছৈছো আৰু বেকৰ ভিতৰৰ পৰা মই অকল কি উলাব লাগে ৰেড বল উলাব লাগে তো ৰেড বল উলোৱাৰ চান্স কিমান থাকে সো টোটাল নাম্বাৰ অফ বল কিমান হৈ গল 4 8টা হৈ গল টোটাল নাম্বাৰ অফ বল 8টা আৰু ৰেড বল কেটা আছে 4টা যেটো টোটাল নাম্বাৰ অফ বল হৈ গল হেতু টোটাল নাম্বাৰ অফ আউটকাম হৈ যায় আৰু যেটো ৰেড বলৰ নাম্বাৰ আছে ৰেড বল ওলাব দিছে ৰেড বলৰ নাম্বাৰ কেটা আছে 4টা আছে 4টা আছে সো 4 is a number of favorable then what is the possibility is equal to number of favorable means 4 and divided by total number of outcome is 8 then what is the answer 1/2 is the answer which option is the correct then C option is the correct answer next question so a next question ki ase what are the possible outcomes of spinning below wheel outcome ki hobo pare yat 6টা color ase to outcome ki hobo 6টা color mane 6টা sector ase to ei 6টা sector outcome ki hobo pare 4 e hobo 4 e hobo 4 sector ase to outcome ki hobo pare 4 e hobo pare yat tumak mention kora nai je blue ba yellow ba etu ki hobo brown eneka nai koa je kuntu color ahibo tumak কৈছে যে কেটা এট পসিবল আউটকাম হ'ব পাৰে yellow হ'ব পাৰে blue হ'ব পাৰে এটো orange হ'ব পাৰে and brown হ'ব পাৰে side four color হ'ব পাৰে স্পিনিং কৰিলে so your total outcome is a 4 option C is the correct answer okay the next question কি বলি if total sale of company are 6 lakhs RS 6 lakhs how much is the sale of food in RS যদি হে এটা কোম্পানীত 6 লাখৰ সেল হৈছে টোটাল সেল কিমান হৈছে 6 লাখ কি বিক্ৰী কৰে কি সেলস কৰে ফুড সেল কৰে ক্লথিং সেল কৰে ইলেক্ট্ৰনিক সেলস কৰে এন্ড জুৱেলাৰী সেলস কৰে তো টোটাল কিমান সেলস হৈ যায় 6 লাখ रुपीस সেলস হৈ যায় তেতিয়া হলে ফুডত কিমান সেলস হৈছে এটো খুদিছে ফুডত কিমান रुपीस পাইছে ফুডত কিমান रुपीस পাব হেতে কেনেকা উলাম 20% দিয়া আছে ফুডত কিমান সেলস হৈছে 20% সো 6 লাখৰ পৰা 20% উলাব লাগে 20% of 6 lakhs 20% of 6 lakhs so 20% মানে কি লিখো আমি 20/100 into 6 lakhs so 0 2 zeros cancel and what is the answer 6 2 is 12 and how many 0 1 2 3 4 but it means 1,20,000 so which option is the correct B option is the correct 1,20,000 okay এনেকৈ আমি সলভ কৰিব লাগে তেনেকৈ যদি মই ইয়াত কোৱা হেতেন ইলেক্ট্ৰনিকৰ কাৰণে কোনটো ইলেক্ট্ৰনিকৰ কাৰণে 16% so 16% means 16/100 into কি হলতেন 6 লাখ হলতেন তো উলাব পাৰিলা হেতেন কেনসেল এটো ক্যালকুলেশন নেকৈ কৰি চাব পাৰা যদি জুৱেলাৰীৰ কাৰণে হুদা হেতেন কোনটো হলতেন নিজে উলাই চাবা তেনেকৈ নিজে সলভ কৰি চাবা okay the next question is same type of question the total sales of company are 10 lakhs then how much is the sales of electronic in RS
অলপ আগৰ কুৱেশ্যনটোৰ লগত প্ৰায় চেম সো আগতো 6 লাখ বিক্ৰী হৈছিলে এবাৰ 6 লাখ 10 লাখ বিক্ৰী হৈছে তেতিয়া ইলেক্ট্ৰনিক্সৰ কাৰণে এবাৰ ওলাব দিছে কিমান ইলেক্ট্ৰনিক্সত পইচা পাইছে গুটে 10 লাখ পাইছে কিন্তু ইলেক্ট্ৰনিক্স বেছি কিমান পাইছে হেতু ওলাব দিছে তো 16% মানে কাৰণ ইলেক্ট্ৰনিক্স 16% is 16% means 16 by 100 into 10 lakhs 10 lakhs okay then 0 zeros cancel 0 zeros cancel then how many left 0 4 0 and 116 that's 16 then what is the answer 1,60,000 what is the answer a option is the correct answer কৈছে তোমালোক উলাই চাবলৈ কৈছে তেনেকা জুৱেলাৰীৰ কাৰণে উলাইছবা okay clothing or কাৰণে উলাইছবা then next দিয়া আছে same type of question itu if total students of class are 200 তোমালোকৰ ক্লাছত আছে 200 student then how many students pick red color ইয়াত কৈছে যে ধৰক কোনোবা red color ভাল পায় কোনোবা yellow কোনোবা blue কোনোবা green so red color দিয়া আছে তোমাৰ 11% red color pick কৰা student আছে 11% so 11% means 11 by 100 যেতিয়া 11% মানে হদাই বুজিব লাগিব 11 by 100 into কিমান টোটাল student আছে 200 so ইয়াৰ পৰা ক্যান্সেল কৰিলে কি 2 টাকে 2 11 যা 22 মানে red pick কৰা student কিমান আছে 22 টা কিমানৰ ভিতৰত 200 ৰ ভিতৰত এনেকৈ ক্যালকুলেশন কৰিব লাগিব okay then next question the number of students who pick blue color are 111 blue color pick কৰা এবাৰ কিমান 111 বুলি কৈছে then how many students were there in the class যদি blue color pick কৰা student 111 হয় তেতিয়ালে তাত ক্লাছত student কিমান আছিল মই কি কৈছিলো তেনেকৈ ৰাখিলে এই নাম্বাৰ 1 কোৱেশ্চনটো যে কৰিছিলো 4.1 ৰ তাত কি কৰিব লাগে নাম্বাৰ অফ student আমি জানো কিমান x লৈ লম তেতিয়ালে blue color pick কৰা কথা কৈছে কি বুলি 37 so 37 means what 37 by 100 বুলি জানো and x বুলি ধৰি ললো আমি total কিমান আছে x so equal to কিমান হৈ যায় বুলি কৈছে 111 এই নিয়মটো চাবা তোমালোকে কৈছে যে blue 37% মানে 111 বুজাইছে blue 37% মানে 111 তেতিয়ালে total number of student কিমান আছিল total number of x বুলি ধৰি লোৱা বুজিলোৱা ইয়াত তোমালোকৰ ইয়াৰ ইকুৱেল এটো তেতিয়া হলে x equal 111 100 to তলত আছিল ওপৰ মাল্টিপ্লিকেশন হ'ব এটো নিয়ম হয় তলৰটো এপালে গলে ওপৰ যাব আৰু ওপৰটো তলত এপালে গলে তলত যাব so 100 ক কিমান টাইম 3 টাইম 311 যা 111 then 200 যা 300 so তোমাৰ ইয়াৰ आंसर কিমান হ'ব 300 অপচন কৰা আছে বি অপচনত আছে তো বি অপচন ইজ দা কারেক্ট आंसर okay then next question কৈছে the total number of people in society is 1500 all about কৰিলে 1500 how many people speak in Marathi 39% আছে 39% means 39 by 100 and total society is a people is a 1500 then what is equal to কিমান হ'ব equal to 0 cancel 0 cancel then multiplication কৰিলে কিমান হ'ব 585 answer 585 option this is the correct answer okay